কোনোবা আছেনে লাইনত? নমস্কাৰ, এজন বান্ধৱ আহিছে। আহকচোন, 5টা বজাৰ পৰা আজি লাইভ অহা কথা আছিলে। গাঁৱৰ মানুহবোৰ আহিব, সকলো নোৱাৰিব চাগে, কাৰণ খেতিপথাৰ সময়। নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ভইচটো শুনিছেনে বাৰু আপোনালোকে? জনাওকচোন। দুগৰাকী আহিছে, ধন্যবাদ। নমস্কাৰ গ্ৰহণ কৰিব। 5টাৰ পৰা মইনা শইকীয়া ইজ ৱাচিং, ধন্যবাদ। 5টা বজাৰ পৰা আজি মই লাইভ অহা কথা আছিলে, আৰু 5টা বজাৰ ঠিক লগে লগে মই লাইভত মুখামুখি হৈছোঁ। আহকচোন, সকলোবোৰ কোন ক'ত আছে। যিসকল গাঁৱৰ মানুহ খেতি বাতিত ব্যস্ত কিংবা গৰু গাইত লাগি আছে, তেখেতলোক নোৱাৰিব। আৰু যিসকল মোৰ দৰে কামৰ পৰা আজৰি হৈ আহি বহিছে, আপোনালোক আহক। সুদামা শইকীয়া, সমুদ্ৰ শইকীয়া, ধন্যবাদ। আহক, কোন কোন আছে আহক, আৰু কিছু আহক, তেতিয়াহে আমি বিষয়টো আগবঢ়াম। আহক, কোন কোন আছে, আপোনালোকৰ সহায় সহযোগিতা লাগে। চিৰ চেনেহী ভাষাই মোৰ জননীৰ জন্মভূমি স্বৰ্গদপি গৰিয়সী শ্ৰেয়। মোৰ অসম ভূমিৰ ওপৰত যি অন্যায়, অত্যাচাৰ, অবিচাৰ, লুণ্ঠন, হত্যা, ধৰ্ষণ চলি আছে, কিংবা ৰাজনীতিৰ নামত শাসক দলসকলে শাসনৰ নামত শোষণ কি কৰি আছে, আচলতে আমাক কি লাগে? ধন্যবাদ। আহক, সকলো আহক, আলোচনা কৰোঁ। আপুনি কোন দলৰ, মই কোন দলৰ, সেইটো আজি চোৱাৰ প্ৰয়োজন নাই। নিৰপেক্ষভাৱে সকলো আহক। সকলোলৈকে মই দুহাত জৰিছোঁ, আহক। প্ৰত্যেকজনে একোজন অসমীয়া হিচাপে আহক। আজি ইয়াত মই বিজেপি, মই কংগ্ৰেছ, মই ৰাইজৰ দল, মই আজব দল, কিংবা মই UIDFৰ দল, এইবোৰ সকলো পৰিত্যাগ কৰি এজন অসমীয়া হিচাপে আহক। ধন্যবাদ সকলোলৈকে। মোৰ ফালৰ পৰা প্ৰতি স্বাগতম, নমস্কাৰ নিবেদন কৰিছোঁ। আজিৰ বিষয়টো আপোনালোকক ইতিমধ্যে মই জনাইছিলোঁ যে বৰ্তমান অসমত যি এভেকশ্যন চলি আছে, বেদখল মুক্ত চলি আছে ৰাইজৰ ভূমি সম্প্ৰতি, চৰকাৰী ভূমি। আচলতে বেদখল নহয়, দখলেই আৰু। যদি তাত বেআইনীভাৱে কৰিছে, আইনীভাৱে কৰিলে তাক কেতিয়াও দখল বুলি নুবুজায়। ৰাইজৰ চৰকাৰী ভূমি, যাক আমি চৰকাৰী ভূমি কৈ আছো, সেয়া আমাৰ অসমৰ অসমীয়াৰ ভূমি। চৰকাৰখন যিয়েই নাহক, XYZ, বহু দেখিলোঁ চৰকাৰ, বৰ্তমান এইখন চৰকাৰ, আৰু চৰকাৰ নিশ্চয় ভৱিষ্যতলৈ আহি থাকিব নতুন নতুন। আমাৰ মাজৰে কোনো দেশসেৱা, দেশপ্ৰেমী তথা দালালি আহি গাদীখনত বহিব। যদি প্ৰকৃততে দেশপ্ৰেমী আহি আমাৰ অসমখনক নেতৃত্ব দিছে, তেতিয়াহ'লেতো আমাৰ ভাগ্য ভাল। কিন্তু মোৰ জন্ম 81 চনত আৰম্ভণিতে, মানে 81 চনটো সম্পূৰ্ণ পাইছোঁ। যদি মই 80 চনৰ পৰা ফিৰি চাওঁ আমাৰ যিটো ৰাজনৈতিক ব্যৱস্থা অসমৰ, তেতিয়াহ'লে আপোনালোকেও নিশ্চয় জানিছে, প্ৰত্যেকসকল কিন্তু জাতীয় নেতাৰ পৰাই সৃষ্টি হোৱা এই ৰাজনৈতিক দলসমূহ। আৰু এতিয়াও আমাক কি দিছে, আমি কি পাইছোঁ, আমাক কি লাগে, কিয় আমি পোৱা নাই, এই প্ৰশ্নখিনিয়ে আচলতে আমাৰ কোলাই পাচিয়া নধৰা হৈ আছে। আহকচোন, আজি কংগ্ৰেছী সকলো আহক, বিজেপি সকল আহক, AGP সকল আহক, ৰাইজৰ দল আহক, আৰু কোন কোন আছে সকলো আহক।
আমি সকলোৱে হয়তো শুনিছো এটি গান, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই। তুমি ৰজাই হোৱা কিংবা মন্ত্ৰী হোৱা তাত আমাৰ কোনো প্ৰয়োজন নাই। আমাক কি লাগে? আমি সকলোৱে জানো, আমাক এখন সুশৃংখলিত শান্তিপ্ৰিয় অসম লাগে। স্বাভিমানী আমাৰ সক্ৰিয়তাৰে আমি যাতে জীয়াই থাকিব পাৰো। আমাৰ যি সোণৰ অসম, আমাক সেই সোণৰ অসম লাগে। সোণৰ অসম ইতিমধ্যে আছিল, কিন্তু তাক যেন আমাৰে মাজৰ এক শ্ৰেণী কোনোসকল দালালে নষ্ট কৰি আহিছে। গতিকে সেইবোৰ আমি চকু দিয়াৰ প্ৰয়োজন। আহক, মই কোন দলত আছো সেইটো প্ৰশ্ন আজি কৰিব নালাগে। আপুনি কোন দলত আছে সেইটো ত্যাগ কৰি থৈ আহক। সকলোকে নমস্কাৰ নিবেদন কৰিছো, সকলোৰে শুভকামনা কৰিছো। আহকচোন আজি কিছু সময় কথা পাতো। আপুনি নিজকে নাভাবিব ইউটিউব চেনেলটোৰ ভিডিঅ' চাইছেনে বা আপুনি মই চোৱা নাই, চাম বাৰু। আপুনি নাভাবিব যে এই লাইভ ভিডিঅ' অহা ব্যক্তিজনৰ ভেলু কি, এওঁ কেইটকাৰ মানুহ, এওঁ কি কৰে, প্ৰফেশ্যনেলটো কি। আপুনি সেইটো নাভাবিব, কাৰণ এজন সাধাৰণ ব্যক্তিৰো এটা ভোটৰ কাৰণে চৰকাৰৰ গাদীখন আচলতে ওলট পালট হৈ যায়। গতিকে সেই প্ৰশ্নটো মই আপোনালোকেও সেই উৎসাহটো আগবঢ়াইছো। আপুনি নাভাবিব যে আপুনি এজন নিঃকিন দৰিদ্ৰ কিংবা মানুহে আপোনাক মানুহ বুলি গণ্য নকৰা শ্ৰেণীৰ আপুনি মানুহ, আপুনি দুখীয়া মানুহ, আপুনি কলা মানুহ, আপুনি সমাজৰ এজন পিছৰ শাৰী মানুহ। গতিকে আপুনি কোৱাৰ অধিকাৰ নাই। আপুনি এজন অসম সন্তান, আপোনাৰ সমানেই অধিকাৰ আছে এজন ডাঙৰ বহুত পঢ়া শুনা কৰা ব্যক্তি, বহুত ধনবান ব্যক্তিৰ সমানে আপোনাৰ সমানেই অধিকাৰ আছে। অসমখনৰ কাৰণে, নিজৰ দেশ কাৰণে, জাতি মাটি ভেটি স্বজাতিৰ কাৰণে আপোনাৰ সমানেই অধিকাৰ আছে। কৃষ্ণ কৃষ্ণ। হয়, আহকচোন, সকলো আহক। সকলোলৈকে যিসকল আহিছে বৰ্তমানো মোৰ সেৱা নিবেদন কৰিছো। আজিৰ আলোচনা ধৰ্মীয় মত নহয়। মই কালি পৰহি এটা পোষ্টত কৈছিলো যে ধৰ্মনীতি যেনেকৈ এজন মানুহক দৰকাৰ তেওঁৰ জীৱনত, তেনেধৰণে ৰাজনৈতিক যিটো সামাজিক ব্যৱস্থা কেনেকৈ চলি আছে সেই জ্ঞানটোৰ থকাৰ প্ৰয়োজন। ধৰ্মনীতি আমি যি কৰিছো সেয়া আমাৰ নিজৰ কাৰণে, আৰু তাৰ পোহৰেৰে আমি সমাজখনকো পোহৰাই তুলিব পাৰো। এখন দেশত, ৰাজ্যত যেনেকৈ এটা সুশৃংখলিত ধৰ্ম সংস্কৃতি প্ৰয়োজন, নিশ্চিত প্ৰয়োজন, ঠিক তেনেধৰণেৰে আমাৰ দেশখন, আমাৰ ৰাজ্যখন সুকলমে পৰিচালিত হৈ আছেনে নাই, প্ৰকৃততে আমাৰ দেশৰ জনগণক সুশৃংখলিতভাৱে পৰিচালনা কৰিছেনে নাই, আমি যিখন চৰকাৰক পাতি দিছো সেই চৰকাৰখনে পৰিচালনা কৰিব পাৰিছেনে নাই, তাৰ ওপৰত। नमस्ते वेनाराम गुर्जर जी, नमस्ते। आज हम हमारे असम के कुछ बात लेकर मैं लाइव वीडियो पर आया हूँ और मैं अपना असमिया भाषा से बात करूँगा। सो यदि आपको समझ में आता हो थोड़ा भी आप रहिएगा, अदरवाइज बुरा ना मानिएगा। राम राम। मैं बेंगलोर आছো, গতিকে বহু কেইজন মোৰ হিন্দী ভাষী বন্ধুৰো মোৰ ফ্ৰেণ্ড লিষ্টত আছে। গতিকে তেখেতলোকো অভিয়াছলি আহি পৰিব। তেখেতসকলক মই যদি অসমীয়া বুজি পায় আপোনালোকে চাওক, আৰু যদি নাপায় বেয়া নাপাব, মই অসমীয়া ভাষাতে কথা পাতিম। গতিকে এখন দেশ, এখন ৰাজ্য চলিবলৈ হলে ধৰ্মনীতি তথা যি আমাৰ ৰাজনীতি, এই দুয়োটা বিষয়তে আমি চকু কাণ দিব লাগিব। সেই বিষয়টো মই পৰহিদিনাখন আগবঢ়াইছিলো, যদিও আচলতে ৰাইজৰ সহযোগিতা খুবেই মই কম দেখিলো। কিয় বাৰু? ৰাজনীতি বুলি ক'লে কিয় বেয়া পায়?
আপোনালোকে নাভাবিব যে মই ৰাজনীতিৰ কোনোবা চামচা হৈ দৌৰি আহিছোঁ। নহয়, মই আকৌ কৈছোঁ, এজন মানুহে তেওঁৰ নিজৰ জীৱনশৈলী, তেওঁৰ ৰাজ্যখনত তেওঁৰ যিটো স্বাভিমান, তাক সক্ৰিয়তাভাৱে চলাই নিবলৈ হ'লে ভক্তি ধৰ্মৰ লগতে ৰাজনৈতিক যি ধৰণী তাকো আমি ধৰি নিব লাগিব। যি কি নহওক, আহিছেনে বন্ধুসকল? কৃষ্ণ কৃষ্ণবাপ সকলোলৈকে মোৰ নমস্কাৰ নিবেদন কৰিছোঁ। মাত্ৰ 16 গৰাকী আহিছে, আহকচোন। আজি বিষয়টো হৈছে, মই আকৌ কৈ দিছোঁ, আপোনালোকৰ মনত কি ভাৱনা আছে আগবঢ়াওক। এই যে এভেকশ্যন চলি আছে, চৰকাৰী ভূমি, অসমৰ ভূমি দখল মুক্ত কৰি আছে, এই দখল মুক্তটো উচিত নে অনুচিত? ফেচবুকত বহুকেইজন লোকৰ বক্তব্য শুনি মই আচলতে তবাক মানিছোঁ। মই প্ৰথমে মোৰ ব্যক্তিগত মতামত আগবঢ়াইছোঁ। এই যি দখলমুক্ত হৈ আছে বৰ্তমানৰ চৰকাৰ, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই JCB, বুলডোজাৰ আদি কিবা লগাই তেওঁ যি এটা যুদ্ধংদেহী ৰুদ্ৰ ৰূপ ধৰি তেওঁ যি এক এভেকশ্যন কাৰ্যসূচী আগবঢ়াই গৈছে, এই কাৰ্যসূচীক মই সজোৰে সমৰ্থন জনাইছোঁ। দিলীপ বৰা বন্ধু অহা, আজি মই লাইভত আহিছোঁ, অকণমান সময় উলিয়াই আহাচোন, তোমালোকৰো মতামত দিয়া। আজি যে অসমৰ চুকে কোণে হিমন্ত বিশ্ব শৰ্মাই JCB লগাই এই যে এভেকশ্যন কৰি আছে, ইয়াৰ ওপৰত আলোচনা কৰিম বুলি আহিছোঁ। বহুজন হৃদয়বান লোকৰ কথাৰে, শ্বিলঙৰ পৰা চাই আছা, ধন্যবাদ। মই তোমাৰ ফটোবোৰ পাই আছোঁ, তোমালোক যে ঘূৰিবলৈ গৈছা। এনজয় কৰা, বি কেয়াৰফুল। আপোনালোকে সমৰ্থন কৰিছেনে হিমন্ত বিশ্ব শৰ্মাই যে এই বেদখলমুক্ত অভিযান আৰম্ভ কৰিছে, এটা যুদ্ধংদেহী ৰূপত যে কৰি গৈছে, ইয়াক সমৰ্থন কৰিছেনে নাই বাৰু? বহুজন হৃদয়বান লোকৰ বক্তব্যত মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু এক হাস্যকৰ কিছু ভিডিঅ' আপোনালোকে ক্লিপ বুট কৰোঁ দেখিছে। অখিল গগৈ ডাঙৰীয়াই কোনো বেদখলকাৰীৰ ঘৰত গৈ তেখেতলোকৰ মানে যি দুখৰ বুজ ল'বলৈ গৈ, তেখেতলোকৰ চকু পানী মচি দিবলৈ গৈ যি এক আলিংগন তেওঁ আগবঢ়াইছে, সেয়া সঁচাকে বাৰু প্ৰশংসনীয়। ধন্যবাদ, তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছে নমস্কাৰ, আমি শংকৰদেৱ নহয় দেই বাপজন, কৃষ্ণ তেৰাৰ দাসৰো দাস হেন মানিও কমনত কৃষ্ণ। মই এজন অসমীয়া সাধাৰণ ব্যক্তি, এটা সৰু চাকৰি কৰি মই বিদেশত আছোঁ। আৰু কেইবাবাৰো কৈছোঁ, মই পাৰ্ট টাইম অন্যান্য কিছু কামো কৰোঁ। ইয়াৰ পৰা এইটোকে মই জনাবলৈ আপোনালোকক সহজ হৈছে নিশ্চয়, যে মই কোনো ৰাজনীতি দলৰ পিছত যোৱা লোক নহয়। যি কওঁ সেয়া মই নিৰপেক্ষভাৱে কওঁ, যিটো উচিত হয় মই তাকেই কওঁ। মোৰ অসম মাতৃৰ কাৰণে মই সঁচাটোকে কওঁ। হয়তো আপোনালোকে ক'ব, আজি মোৰ ভিডিঅ'ৰ দ্বাৰা মই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছোঁ। হয়, আজি হিমন্ত বিশ্ব শৰ্মাই যি এভেকশ্যন কৰিছে, হয়, অখিল গগৈৰ আলিংগনৰ কথা কৈ আছিলোঁ। অখিল গগৈৰ আলিংগনটো বৰ বেছি যেন লাগিছে। আচলতে কিছুসকলে কিছু কটুভাৱেৰো ব্যৱহাৰ কৰিছে, মই তেনেভাৱে কৰিবলৈ নাযাওঁ বাৰু। কিন্তু তেখেতৰ সেই মৰমত যেন মোৰ সন্দেহ আছে। একমাত্ৰ তেওঁৰ চকু দৃষ্টি যেন মুখ্যমন্ত্ৰী হোৱাৰ সপোন তেওঁ দেখি আছে, মুখ্যমন্ত্ৰীৰ আসনখন তেওঁ লাগে, তাত বাদে আৰু বেলেগ একো নাই।
কৃষ্ণ আপোনাৰ চুলিখিনি খুলি পিছফালে কৃষ্ণ বাৰু হ'ব অন্য এদিন এখন তেনেভাৱে দেখুৱাম বাৰু বৰগোহাঁই ডাঙৰীয়াও আহিছে সকলোলৈকে আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আহকচোন বৰ্তমান অসমত যি এভেকশ্যন কাৰ্যসূচী চলি আছে আজি কালি নেকি বোধ কৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সমষ্টিতে এভেকশ্যন কৰিছে নে কৰিবলৈ তেওঁ ওলাইছে আজি মই ফটোজ পাইছোঁ তেওঁৰ সমষ্টিটো বহিৰাগতই দখল কৰিছে অৰণ্যৰ মাজত মোক কিছুসকলে আপত্তি জনাইছে বাপ আপুনি ভকতি মাৰ্গৰ কথাত থাকি আপুনি ৰাজনীতিলৈ কিয় আহিছে আপোনালোকে ভুল বুজিছে বাপসকল মুঠতে অসম বাংলাদেশী মুক্ত বহিৰাগত মুক্ত হ'ব লাগিব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰথম শ্বহীদ সেই সময়তে আন্দোলন কৰিও একো নাপালোঁ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব লৈছে তেখেতৰ কাৰ্য নিশ্চিত হয় অসম আন্দোলন হৈ গ'ল অসমৰ শত শত শ্বহীদৰ তেজৰ আমি মূল্য কোনেও দিব পৰা নাই হয়তো হিমন্ত বিশ্ব শৰ্মায়ো দিবলৈ সমৰ্থ হোৱা নাই অসমীয়াই ভবাৰ দৰে আজি মই তাকেই ক'বলৈ ওলাইছোঁ কিছুসকল লোক আহিছে যিসকল শেহতীয়াকৈ আহে আপোনালোকে মোৰ ভিডিঅ'টো মোৰ টাইমলাইনত গৈ পিছে পৰিও চাবলৈ অনুৰোধ জনালোঁ খিলঞ্জীয়াক উচ্ছেদ কৰিব নালাগে মোৰ বোধেৰে নিশ্চিত বা আপোনাৰ কথাষাৰত আমি এষাৰ কথা যোগ দিওঁ এহে যে কেতিয়াবা উলুৰ লগত বগৰীও পুৰা যায় আমাৰ অসমীয়াৰ এষাৰ কথা আছে উলুৰ লগত বগৰীও পুৰা যায় সেই একেটা কথাকে সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এটা ভিডিঅ'ত কৈছে ইমান শ শ হাজাৰ হাজাৰ বিঘাৰ মাটি বেদখল মুক্ত কৰিবলৈ যাওঁতে কোনোবা এঘৰ অসমীয়া মানুহৰ গাত আচুৰ এটা লগাটো ইমান ডাঙৰ কথা হ'ল নেকি হয় নিশ্চিত সেই কথাষাৰ মই সমৰ্থন জনাইছোঁ এইটো সত্য যে উলুখেৰ পুৰিবলৈ যাওঁতে বগৰীও কেতিয়াবা পুৰা যায় উদ্দেশ্যটো কিন্তু বগৰী পুৰা নাথাকে গতিকে মোৰ এটা মুখ্যমন্ত্ৰী মহোদয়লৈ নমস্কাৰ বন্ধু বাপ আহিছে আহক কৃষ্ণ মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটি অনুৰোধ কেইজনমান বান্ধৱীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে উচ্ছেদ কৰক কিন্তু খিলঞ্জীয়া মানুহক কৰিব নালাগে আৰু ইতিমধ্যে আমি দেখা পাইছোঁ হয় কিছু বৰ্বৰ কাণ্ড যেন হৈ গৈছে আৰু সেইসমূহত মুখ্যমন্ত্ৰী মহোদয়ৰ হাত আছে বুলি আমি তেখেতক জগৰ দিব নালাগিব যদিও সেই উচ্ছেদ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ নেতৃত্বতে হৈছে তাত কোনো সন্দেহ নাই কিন্তু যিসকল তাত গৈছে আচলতে সেইসকল কিছু যিসকল কৰ্মী তেখেতলোকৰ বিবেক শূন্যতাৰ কাৰণে তেনে ঘটিলে এই যে এডৱা নেমু বাগানৰ মাজত নেমু বাগান ধ্বংস কৰি দিলে কিংবা কাৰোবাৰ কঠীয়া নষ্ট কৰি দিছিলে কাৰোবাৰ কচুতলি নষ্ট কৰি দিছিলে এনেধৰণৰ ফুটেজসমূহ আহিছে মই অনুৰোধ জনাইছোঁ যদি মুখ্যমন্ত্ৰী মহোদয় ওচৰলৈ আমাৰ ভিডিঅ'টো অকণমান হ'লেও যায় কিংবা তেখেতৰ গাতে লাগি থকা কোনোবা ব্যক্তিয়ে মোৰ ভিডিঅ'টো চায় ধন্যবাদ কৃষ্ণ তেতিয়াহ'লে মই অনুৰোধ জনাইছোঁ দুহাত জুৰি উচ্ছেদত অসমৰ প্ৰতিজন অসমীয়া খিলঞ্জীয়াৰে সমৰ্থন আছে হয়তো তেখেতলোকে একমাত্ৰ ৰাজনৈতিক যি চক্ৰ মানে মেৰু পাক বান্ধ তাৰ খাতিৰতে তেখেতলোকে মুকলিকৈ সমৰ্থন কৰিবলৈ তেখেতলোকে সাহ কৰা নাই আচলতে সেইটোৱে আমাৰ দুৰ্বলতা ভুলটোক সদায় ভুল বুলি কোৱাৰ সেই সাহসতাটো থাকিব লাগে প্ৰতিজন মানুহৰে মই আজি হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোত সমৰ্থন কৰিছোঁ তাৰ মাজতে মোৰ এজন বান্ধৱে আজি তেখেতো লাইনত আহিছে মোক কৈছে সিদিনা আপুনি দেখোন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৈছিলে কা আন্দোলনত হয় মই কা আন্দোলনৰ বিৰুদ্ধে আছোঁ আৰু থাকিম সমৰ্থন নাই কৰা
তথাপিও যেন চৰকাৰে তাক আইনত বলবৎ কৰিলে। মই ইয়াৰ দ্বাৰা এহে ক'ব খুজিছোঁ, আপুনি যোনেই নহওক কিয়, আপুনি যদি মোৰ শত্ৰু হয়, তেতিয়াহ'লে মই আপোনাৰ প্ৰশংসনীয় কামটো মই প্ৰশংসা কৰিমেই। সেয়া মই ধৰ্মকান্তৰ চৰিত্ৰ। আপোনাক মই 1000 গুণত বেয়া পাব পাৰোঁ, সেই 1000 গুণটো মই কোৱাৰ লগতে আপোনাৰ যি এটা গুণ মোৰ দৃষ্টিগোচৰ হৈছে ভাল, সেইটো মই প্ৰশংসা নিশ্চিত কৰিম। মই আগতো বাৰে বাৰে কৈ আহিছোঁ, মই মোৰ পিতৃকো সমালোচনা কৰোঁ, মই নিজক সমালোচনা কৰোঁ। ৰাইজে মোক কৰা সমালোচনাক মই বিচাৰ কৰি চাওঁ, প্ৰকৃততে মোৰ ভুল হৈছে নেকি। গতিকে প্ৰতিজন ব্যক্তিকেই আমি চালি জাৰি চাব লাগে আৰু ভুলটো ভুল, শুদ্ধটো শুদ্ধ বুলি আমি ক'বলৈ সেই সাহসকণ গোটাব লাগে। আজি যিসকল অসমীয়া ব্যক্তিয়ে কেৱল দলীয় স্বাৰ্থত সঁচা কথাটো ক'বলৈ পিছ চুহকি আছে, জানোচা তেখেতলোকৰ মুখখন তেখেতলোকৰ দলীয় মানুহৰ সন্মুখত ওলাই পৰিলে তেখেতলোকক কিবা ক'ব কিংবা কিবা টোপোলা নেপাব, তাৰ ভয়তেই তেখেতলোকে সঁচা কথা নকয়। চাওক, মই হেমন্ত বিশ্ব শৰ্মাক বহু কথাত বিৰোধ কৰিছোঁ, মোৰ প্ৰফাইলটো চালে আপোনালোকে পাব। এনেকুৱা নহয় যে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কামেই ভাল কৰিছে। তেওঁৰ ওপৰত বহুতো অভিযোগ আছে, বহু কেলেংকাৰী অভিযোগ আছে, সেয়াৰ ওপৰত মই যোৱা নাই। সেয়া যি সত্য সত্য, যি অসত্য অসত্য। তেখেতৰ ওপৰত মই বহুত ভিডিঅ' কৰিছোঁ, আপোনালোকে চাব। এটা মোৰ বহুত ভিউজ অহা ভিডিঅ' কপিৰাইট দি দিলে, কিয় নাজানো আৰু সেইটো কেনেভাৱে কি হৈ গ'ল। মোৰ প্ৰফাইলটো চালে গম পাব, মই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধাচৰণ কৰিছোঁ, য'ত মই দুখ দেখিছোঁ, অন্যায় দেখিছোঁ। গতিকে আপোনালোককো মই অনুৰোধ জনাওঁ, আপুনি যোন দলতেই নাথাকক, যি দল সংগঠনতেই নাথাকক কিয়, সত্যটো কোৱাৰ সাহসকণ থাকিব লাগে। আপুনি ধৰ্মীয় যি পন্থতেই নাথাকক, আপুনি ৰাজনৈতিকভাৱে যি দলতেই নাথাকক কিয়, সত্যটো কোৱাৰ সাহসকণ থাকিব লাগে। ভুলটো ভুল, শুদ্ধটো শুদ্ধ। এতিয়া আহোঁ, সকলোকে সেইকাৰণে মই আমন্ত্ৰণ জনাইছোঁ, আহক। আজিৰ আলোচনা অসমত চুকে কোণে বহু ঠাইতে ইতিমধ্যে যি এভেকশ্যন চলি আছে, এই এভেকশ্যনক বিজেপিৰ সকলো লোকেই সমৰ্থন জনাইছে বুলি মই ভাবিছোঁ। অন্যান্য বিৰোধী দলসমূহেও প্ৰায়সমূহে সমৰ্থন জনাইছে। তাৰ মাজতে কিছুসকলে ৰাজনৈতিকভাৱে নিজৰ মুখাখন ক'ৰবাত তেখেতলোকৰ লাভালাভত পানী পৰে বুলিয়ে তেখেতলোকে আচলতে মনে মনে আছে। কিন্তু সত্যটো এয়ে যে আজি যি এভেকশ্যন কাৰ্যসূচী, ইয়াক আমি অসমীয়াই সমৰ্থন কৰিবই লাগিব। অৱশ্যে এই এভেকশ্যন কাৰ্যসূচীত ইতিমধ্যে এজন বন্ধুৱে কৈছে যে খিলঞ্জীয়া লোকসকলক এভেকশ্যন কৰিব নালাগে। বিষয়টো আহিল, আজি এভেকশ্যন কিয় কৰিছে, ক'ত কৰিছে। য'তেই চৰকাৰী ভূমি, সেয়া লাগিলে খিলঞ্জীয়া মানুহেই হওক কিংবা বাংলাদেশী মূলৰ মানুহেই হওক, তেওঁলোকে অধিগ্ৰহণ কৰিছে, দখল কৰি ঘৰ বনাইছে, নিজৰ নামত কৰি লৈছে, সেই সকলোবোৰকে উচ্ছেদ কৰিছে। ইয়াত কোনোসকলে কয়, আপত্তি কৰা দেখা পাওঁ যে আমাক জাননী দিয়া নাই। কিন্তু আনফালে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মই ক্লিয়াৰিফিকেশ্যনো পাওঁ যে সকলোতে তেখেতলোকে আগতীয়াকৈ জাননী দিছে। গতিকে মই অনুৰোধ জনাওঁ মহোদয়, অসমৰ যিমান ঠাইত অধিগ্ৰহণ হৈ আছে অসমীয়া ভূমি, অসমৰ ভূমি অধিগ্ৰহণ কৰি ৰাখিছে, সেই সকলোবোৰ আপোনাৰ ৰাজত্ব কালতেই, খুব কম দিনৰ ভিতৰতেই আপুনি যেন সেই বেদখল মুক্ত কৰি সেই ভূমি, অসমৰ যি আমাৰ জন অৰণ্য, তালৈ এখন সুন্দৰ অৰণ্য ৰূপেৰে সজাই তুলিবলৈ আপুনি সমৰ্থবান হয়। যিসকল খিলঞ্জীয়া মানুহে চৰকাৰী ভূমিত কিবা কাৰণত গৈ বসতি কৰি আছে, মই অনুৰোধ জনাওঁ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক, সেইসকল ব্যক্তিক তেখেতলোকৰ প্ৰকৃততে বেকগ্ৰাউণ্ডটো কি, তেওঁ কিয় আহি চৰকাৰী ভূমি দখল কৰি ঘৰ বনাই আছে, সেই বিষয়টো অনুসন্ধান কৰি তেখেতলোকক এটা নিৰাপত্তা দিয়াটো খুবেই প্ৰয়োজন। এনে নহয় যে
তেখেতলোকক এসপ্তাহৰ সময় দিলোঁ আৰু ঘৰ ভাঙি দিলোঁ, তেওঁলোক ক'লৈ যাব সেইটো আপুনি বিচাৰ কৰা প্ৰয়োজন আছে। কাৰণ সেইখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ, যি জাতি জনগোষ্ঠী যিয়েই নহওক, মুঠতে আমি যি অসমীয়া, এই অসমীয়া মানুহৰ যদি দুৰ্দশা ঘটিছে তেতিয়াহ'লে ই বৰ দুখৰ বিষয়। অৱশ্যে আমাৰ ঘৰ য'ত অৱস্থিত নগাঁও জিলাৰ কাকি, পাহাৰীয়া অঞ্চল বুলি ক'লেও ভুল নহ'ব। গাঁৱৰ কিছু সংখ্যক মানুহৰ মাটি ৰুই প্ৰায় শেষ হ'ব হৈছে, কিন্তু আমাৰ ককা দেউতাই যি মাটি লৈছিলে সেয়া আতিয়নি মাটি, এতিয়াও পথাৰত পানী নাই, কঠীয়া পাৰি থ'লে কিন্তু ৰুবলৈ এতিয়াও সময় হোৱাই নাই সুবিধা। গতিকে আমি বাৰু আমাৰ সেইফালে বানপানীয়ে মৰা নাই, কিন্তু বহু অসমীয়া লোক বানপানীত পীড়িত হৈ তেখেতলোকে ঘৰ বাৰী এৰি মাথাউৰিত বাস কৰিছে। অৱশেষত তেখেতলোকে গৈ চৰকাৰী ভূমি য'ত তেখেতলোকে অকণমান দখল কৰি ঘৰ বান্ধি নিজৰ জীৱন নিৰ্বাহ কৰিছে, সেইসকলক মুখ্যমন্ত্ৰী মহোদয়ে যেন এভেকশ্যন কৰাৰ আগতেই তেখেতলোকক বিশেষ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, এটি ঘৰ আৰু তেখেতলোকৰ বাৰী ভেটিবৰ কাৰণে অকণমান মাটিৰ সুবিধা কৰি দিয়ে। খিলঞ্জীয়া হ'লেও কোনো সংখ্যক এনে ব্যক্তিও আছে যাৰ নিজৰো যথেষ্ট আছে, তাৰ উপৰিও চৰকাৰী ভূমি বুলি কৈ দখল কৰিছে, সেইসকলক বিবেচনা কৰি চাব। কিন্তু যিসকল প্ৰকৃততে খিলঞ্জীয়া, অধিক সংখ্যক খিলঞ্জীয়াই বানপানীত আচলতে গৰাখহনীয়াত তেখেতলোক দিশহাৰা হৈ আজি গৈ চৰকাৰী ভূমি দখল কৰি নিজৰ ঘৰ এটি সাজি পেলাই শ্ৰমৰ ধনেৰে ঘৰ এটি সাজি তাত বাস কৰিছে। সেইসকল ব্যক্তিক সংস্থাপন দিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ অসমীয়া খিলঞ্জীয়া জাতি জনজাতি যিয়েই নহওক, যাক আমি অসমীয়া সংজ্ঞাত ধৰি ৰাখিছোঁ, যিসকল খিলঞ্জীয়া বুলি কওঁ, এই অসমীয়া ব্যক্তিসকলৰ ক্ষয় ক্ষতি হোৱাটো, অনিষ্ট হোৱাটো মই এজন অসমীয়া হিচাপে কেতিয়াও তাক গ্ৰহণ কৰিব নোৱাৰোঁ, সহ্য কৰিব নোৱাৰোঁ। প্ৰতিজন অসমীয়াই এই বিষয়টো আপত্তি কৰিছে। স্বাধীনতাৰ পিছৰে পৰাই কিমান মুখ্যমন্ত্ৰী আহিলে অসমত, কিন্তু সকলো নিজৰ স্বাৰ্থৰ কাৰণেই চিঞৰি থাকে আৰু থাকিব। হিমন্ত বিশ্ব শৰ্মাই যদি মুখ্যমন্ত্ৰী পদ এৰি থাকে, জানিব অসম বাংলাদেশীৰ ভিৰৰ তলতো, ভৰিৰ তলতো ঠাই নোপোৱা হ'ব নিশ্চিত। দিলীপ বৰুৱা, মোৰ প্ৰিয় সতীৰ্থ বন্ধুজনাই এষাৰ মোৰ মনৰ বতৰা লিখিছে, এয়া সত্য আৰু শুদ্ধ কথা। লক্ষ্য কৰিছেনে বাৰু আপোনালোকে এষাৰ কথা? মই আকৌ কৈছোঁ, আপুনি যদি কংগ্ৰেছী ব্যক্তি হয়, এইকণ সময়ৰ কাৰণে কংগ্ৰেছৰ সেই ফলকখন এৰি থৈ আহক। আপুনি যদি ৰাইজৰ দলৰ পাৰ্টি কিংবা আজবৰ পাৰ্টি কিংবা অন্য কিবা দলৰ পাৰ্টি, আপুনি অকণমান সময়ৰ কাৰণে আপোনাৰ সেই বৰ্ডখন এৰি থৈ আহকচোন। আপুনি অসমীয়া হৈ ওলাই আহক। হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান যি এভেকশ্যন কাৰ্যসূচী কৰি আছে, ইয়াত আপুনি কি যুক্তিত বাৰু বিৰোধ কৰিছে? কোনোবাই বিৰোধো কৰা মই দেখিছোঁ ভিডিঅ'ত। কিয় কৰিছে আপুনি যদি এজন অসমীয়া হয়, অসমীয়া খিলঞ্জীয়া হয়, তেতিয়াহ'লে আপুনি এই এভেকশ্যন কাৰ্যসূচীত সঁহাৰিহে জনাব লাগে 100%। হয়, তাত আমাৰ অসমীয়া খিলঞ্জীয়াও কিছু লোক আছে, কিংবা যিসকল এভেকশ্যন কৰিবলৈ গৈছে সেই কৰ্মকৰ্তা, তেখেতলোকৰ অমানসিকতা কিছু গুণৰ কাৰণে সেই কঠীয়াতলিত কিংবা খেতিডৰাত তেখেতলোকে ট্ৰেক্টৰ JCB চলাই দিছে, যাক আমি ধিক্কাৰ দিছোঁ। তেনে যাতে নকৰে ভৱিষ্যতলৈ। মই এষাৰ কথা আগৰ এটা ভিডিঅ'ত কৈছিলোঁ, যদি এভেকশ্যন কৰি দিছে, ঘৰ বাৰী ভাঙি সেই মানুহখিনিক এভেকশ্যন কৰক, কিন্তু যি খেতি পথাৰ তথা তৰু তৃণ গছ উদ্ভিদ আদি সেইবোৰক কাটি কুটি তহিলংগ কৰাৰ অন্যায় নকৰিব। কাৰণ মানুহে খাব নাপালেও সেই খেতি শস্য জন্তু জানোৱাৰ জীৱ চৰাই চিৰিকটিয়ে খাব। আজি হাতীবিলাক আহি গাঁও ভূঞে সোমাই যায়হি। কিয় যায়হি? জন অৰণ্য আজি নাই, সকলো মানৱে অৰণ্য কৰি পেলাইছে। কেৱল অৰণ্য নহয় যেন জন অৰণ্যলৈ পৰিৱৰ্তন ঘটিছে। গতিকে তাত থকা যি জন্তু জানোৱাৰবিলাক, পশু পক্ষীবিলাক গাঁৱলৈ ওলাই আহিছে। আপোনালোকে ভিডিঅ' দেখিছে বোধ কৰোঁ, গড় গাঁৱলীয়া দোকানৰ পহাৰৰ সন্মুখত মানুহৰ পদূলিত আহি চৰি আছেহি। হাতীয়ে কিমান অন্যায় কৰিছে, কিমান ৰেল লাইনৰ আগত আহি মৃত্যু ঘটিছে।
এইবোৰ কিয় হৈছে? যদি আমি বনাঞ্চলসমূহ ধ্বংস কৰি যদি অধিগ্ৰহণ নকৰোঁ, তেতিয়াহ'লে সেই জীৱ জন্তুবিলাকে তাতেই থাকিব। আৰু আমি মানুহে একমাত্ৰ এনে এক অপৰাধী জীৱ যেন আমিহে জীয়াই থকাৰ অধিকাৰ আছে। আৰু আমি সকলোবোৰ দখল কৰিছোঁ, বিনিময়ত সেইবিলাক জীৱ জন্তু কলৈ যাব? যি কি নহওক, যিসকল অসমীয়া খিলঞ্জীয়া প্ৰকৃততে দুৰ্ভগীয়া, যাৰ মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈ গৈছে, তেনে বহু খিলঞ্জীয়া আছে। মই নাই বুলি একেবাৰে নকওঁ, বহু তুলনা আছে। সেইসকল ব্যক্তিক চৰকাৰে এভেকশ্যন কৰাৰ আগতেই কিবা এটা তেখেতলোকৰ বেকগ্ৰাউণ্ডটো চেকআপ মানে ইনকুৱাৰী কৰি তেখেতলোকক এটা পৰিৱেশ দিয়াটো প্ৰয়োজন। তেখেতলোকক ঘৰ আৰু ভেটি বাৰী এখনৰ সুবিধা দিয়াটো প্ৰয়োজন বুলি ভাবোঁ। বিপৰীতে আজি য'তেই এভেকশ্যন কৰিছে, এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে? কেৱল মুছলমান। এতিয়া হয়তো ক'ব কেৱল মুছলমানক কৰিছে, গতিকেই মুছলমান নোলাই কি ওলাব? আপোনালোকে এইটো কথা লক্ষ্য কৰিছেনে? আজি এই যে বেদখল কৰিছে, এইসকল যদিও আমি বিদেশীৰ নামত বঙালী হিন্দুকো পাওঁ, আচলতে এই জংঘল অধিগ্ৰহণ কৰাত বঙালী হিন্দু মানুহৰ বিদেশী তেওঁলোকো হয়, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু এইটো কথা আপুনি মানি ল'ব লাগিব যে আজি আমাৰ যিখিনি জংঘলসমূহ, অৰণ্যসমূহ, আমাৰ য'ত চৰকাৰী ভূমিসমূহ বেদখল কৰিছে, ইয়াত বাৰু এই হিন্দু বঙালী মানুহখিনি আছেনে বাৰু? কাৰোবাৰ দৃষ্টিত পৰিছেনে বাৰু? নদীৰ পাৰত, পাহাৰৰ মাজত, ক'ৰবাত গোটেই যিমানবোৰ দেখিছোঁ কেৱল মুছলমান, কেৱল মুছলমান। কিয়? আজি হিন্দু তেওঁ যিয়েই নহওক, আমাৰ জনসংখ্যা যিটো নিয়ন্ত্ৰণ, এই ব্যৱস্থাটোৰ ওপৰত আমি সকলোৱে ভূক্ষেপ কৰোঁ। সৰু পৰিয়াল, সুখী পৰিয়াল বুলি আমি কৰোঁ। কিন্তু মুছলমানে সেইটো কি কৰিছে? তেখেতলোকৰ যিটো এইটো জনবিস্ফোৰণ, আচলতে আপোনালোকে যদি অকণমান আপোনালোকৰ সেই দল সংগঠনবোৰৰ বেনাৰৰ আঁৰৰ পৰা ওলাই আহি কথাটো পাতে, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব। ইতিহাসলৈ অকণমান ঘূৰি চাওকচোন। এই যিটো মুছলমানৰ জনবিস্ফোৰণ, তেওঁলোকৰ ছিষ্টেম, এই বিষয়টো আপোনালোকে লক্ষ্য কৰিব পাৰিছেনে নাই বাৰু? বহুজন বন্ধুৱে মোক কৈছে, বাপ আপুনি ভকতীয়া লাইনত কথা বতৰা পাতে আৰু আপুনি এনেকৈ হিংসা ধৰ্মৰ কথা কিয় কয়? মুছলমানসকল মানুহ নহয় নেকি? তেখেতলোকক আপুনি এভেকশ্যন কৰি এনেধৰণে দুৰ্দশা কৰাত আপুনি কিয় বাৰু সমৰ্থন জনাইছে? মই ভকতি পন্থত আগবাঢ়িছোঁ। এয়া মোৰ মনুষ্য জীৱনৰ একান্ত দৰকাৰী এটা বিষয়। প্ৰতিজন মানুহেই হৰি ভকতিৰ পন্থত নিকাভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। এইটো মানৱ জীৱনৰ মুখ্য উদ্দেশ্য। কিন্তু এইটো আপোনালোকে পাহৰি নাযাব যে ভকতি কৰা ব্যক্তিজনে কেৱল হৰিৰ গুণানুকীৰ্তন কৰি নামঘৰ সত্ৰ আদিতে তেওঁ পাঠ পুথি কৰিয়ে হৰি গীত গায়ে তেওঁ জীৱনটো পাৰ কৰি গুচি যাওক, সেয়াই আচলতে নহয়। যি এজন প্ৰকৃততে হৰি ভকতি কৰে, তেওঁ হৰি ভকতি কৰিবলৈ হ'লে তেওঁৰ সন্মুখত এটি গুৰুগৃহ, নামঘৰ, তেওঁ এটি নিজৰ ঘৰ, তেওঁৰ নিজৰ সক্ৰিয়তা, স্বাধীনতা থাকিব লাগিব। কিন্তু আপোনালোকে এইটো লক্ষ্য কৰিছেনে নাই যে আজি অসমীয়াই নিজৰ সক্ৰিয়তা যে হেৰুৱাবলৈ মুখামুখি হৈছে? কাৰ হাতত হেৰুৱাবলৈ গৈছোঁ আমি? কোন সেইসকল? আপোনালোকে নাজানো দেখিছেনে নাই? DY365 চেনেলত মই পাইছিলোঁ, বহু জনজাতি গাঁও ইতিমধ্যে বেঘৰ হৈছে, তাৰ পৰা গাঁও শূন্য হৈছে, গাঁও এৰি পলাই গুচি আহিছে। সেই মানুহবিলাক কলৈ পলাই আহিছে? কিয় পলাই আহিছে? আপোনালোকে যদি নিয়মীয়াকৈও টিভি চাইছে, কেৱল চিৰিয়েলত আপোনালোক ব্যস্ত নহয়। হেম মহন্ত বন্ধু, তুমিও আহিছা, নমস্কাৰ। বৰ্তমান যি এভেকশ্যন চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, তাক মই পূৰ্ণ সমৰ্থন জনাইছোঁ। তথা দল সংগঠন নিৰ্বিশেষে মই সকলো ৰাইজকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনাবলৈ, সহায় কৰিবলৈ মই আহ্বান জনাই আজি এই লাইভ ভিডিঅ'টো আহিছোঁ। মোৰ পূৰ্ণ সমৰ্থন মই আগবঢ়াইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কালৰ তেখেতৰ কাৰ্যক্ৰমণিকা বহুকেইটা বিষয়ত মই প্ৰতিবাদ কৰিছোঁ, কিন্তু এই বিষয়টোত মই পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু মই দাবী কৰোঁ, মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই যি নিজকে অসমীয়া বুলি ভাবে,
যি স্বাভিমানী অসমীয়া হৈ জীয়াই থাকিব খোজে কিংবা নিজৰ প্ৰজন্মক স্বাভিমানী অসমীয়া কৰি জীয়াই থাকিবলৈ অসমখন সুৰক্ষিত কৰি দি থৈ যোৱাটো বিচাৰে, সেই প্ৰতিজন অসমীয়াই আজি হিমন্ত বিশ্ব শৰ্মাক সহায় কৰাৰ প্ৰয়োজন। এই যি এভেকশ্যন কাৰ্যসূচী চলিছে দেখি মোৰো হৃদয়খনে কান্দিছে। অলপ আগত মই কৈছিলো যে অখিল গগৈয়ে যি আলিংগন দেখুৱাইছে, এয়া বাৰু প্ৰকৃততে আলিংগন তেওঁৰ হৃদয়েৰে কৰিছেনে? না, আমি যাক কওঁ অসমীয়া মানুহে ঘৰিয়ালৰ চকুপানী, এয়া মাত্ৰ ঘৰিয়ালৰ চকুপানীও ওলোৱা নাই। তেওঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ এটা হয়তো ভিডিঅ' পাইছে, অখিল গগৈৰ চকুত বাৰু অকণমান চকুলো দেখিলেনে? নাই, এইখন এটা মাত্ৰ নাটক কৰিছে। আৰু এটা ভিডিঅ'ত বোধ কৰোঁ দেখিছিলে অখিল গগৈ, মাননীয় অখিল গগৈ ডাঙৰীয়া মহোদয়, যদি অদূৰ ভৱিষ্যতে আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি অসমক কি কৰিব? তেতিয়া যদি ময়ো থাকোঁ, নিশ্চয় থাকিম। আপোনাৰ পৰা বয়সতটো সৰুৱেই, হয়তো আপুনি হ'ব পাৰে। যদি তেৰা মেৰা দেখোঁ আপোনাকো কম, আৰু আজিয়ে আপোনাক তেৰা মেৰা দেখিছোঁ, গতিকে আপোনাক মই সমালোচনা কৰিছোঁ। সিদিনাখন আপুনি আপোনাৰ লাখ টকীয়া গাড়ীত উঠি, ব্যক্তিগত গাড়ীত উঠি আপুনি গ'ল সেইসকলৰ চকুপানী মচিবলৈ, আৰু গৈ সেইখন গাড়ীৰ পৰা নামি আপুনি বাছত উঠি যোৱা ভাও ধৰিছে, সেয়া ভিডিঅ' প্ৰকাশ হৈ গ'ল। কেৱল আপোনালোকে যে এইবোৰ ভোট বেংকৰ স্বাৰ্থত আপুনি ৰাজনীতি খেলিছে, তাত বাদে একো নাই, কেৱল গাদী লাগে। মই পৰহি এটা ভিডিঅ' কৰিছিলোঁ, মোৰ সঁচা কথাবোৰ শুনিবলৈ আপোনালোকৰ বেয়া লাগিব, মই জানো। গোপাল পেহা আহিছে, নমস্কাৰ, কৃষ্ণ পেহা। আজি মোৰ ভিডিঅ'ৰ টপিকটো হৈছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই যি এভেকশ্যন কাৰ্যসূচী কৰি আছে অসমৰ বিভিন্ন ঠাইত, এই বিষয়টোত মই এজন অসমীয়া হিচাপে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ, তথা অসমৰ প্ৰতিজন অসমীয়াই যিজনে নিজকে মই অসমীয়া বুলি ভাবে, তেওঁ হিমন্ত বিশ্ব শৰ্মাক হাজাৰ বিৰোধ কৰিলেও এই বিষয়টোত হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিব লাগে আৰু সহমত প্ৰকাশ কৰি সহায় কৰিব লাগে বুলি ভাবোঁ। এজন ব্যক্তিয়ে ইতিমধ্যে কৈ গৈছে যে ৮০ চনৰ আন্দোলনৰ পৰা যদি আমি লক্ষ্য কৰোঁ, প্ৰতিজন নেতাই ছাত্ৰ ইউনিয়নৰ পৰা আহি নেতাগিৰি কৰি কৰি নেতা হ'ল, ৰজা হ'ল, কিন্তু অসমৰ যি মুখ্য সমস্যা আছিলে বিদেশী, এই বিদেশী সমস্যা নিৰ্মূল যেন কোনেও কৰা নাই। মূলতেই নেতা আমাৰ প্ৰফুল্ল মহন্ত আজি ঘৰত তেওঁ শয্যাগতৰ দৰে জীৱন পাৰ কৰি আছে। তেওঁ কি কৰিলে সেয়া কোৱাৰ প্ৰয়োজন নাই। সকলোৰে আনন্দ সৰ্বানন্দ বুলি আমি যাক কৈছিলোঁ, আপুনি তেখেতসকলক কৈ দিয়ক, ভগৱান কৃষ্ণই কৌৰৱক অৰ্জুনৰ হতুৱাই কিয় বধ কৰাইছিল, ই দুষ্টক দমন কৰাটোৱে সত্যৰ কাম। হয়, ধন্যবাদ। সৰ্বানন্দ সোণোৱাল ব্যক্তিজন ব্যক্তি হিচাপে এজন তেওঁ ভাল ব্যক্তি, যিখিনি দেখিছোঁ, কিন্তু এখন ৰাজ্যক তেওঁ এজন মন্ত্ৰী হিচাপে প্ৰতিনিধিত্ব কৰিব পৰা প্ৰকৃততে তেওঁ বাৰু যোগ্যতা আছেনে আপোনালোকে কওকচোন? হয়, মোৰ পৰা তেখেত শৈক্ষিকত বহুত উন্নত, বহুত পঢ়া শুনা কৰিলে, বৰ্তমান তেওঁ আজি কেন্দ্ৰীয় মন্ত্ৰী। এনেকে আপোনালোকে নাভাবিব, আপুনি নিজকো নাভাবিব যে সেইকেইজন ব্যক্তিক আপুনি আঙুলি উঠোৱা আপোনাৰ অধিকাৰ নাই। আপুনি যদি ক শ্ৰেণীলৈকে পঢ়াৰো ব্যক্তি হয়, আপুনি এজন অসমৰ সুনাগৰিক হয়, তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিৰ ভুলটোক আপুনি আঙুলি উঠোৱা আপোনাৰ অধিকাৰ আছে, দায়িত্ব বুলি আপুনি ভাবি লওক। সৰ্বানন্দ সোণোৱাল এজন যিখিনি দেখা মতে হাৰ্দিকভাৱে তেওঁ এজন ভাল ব্যক্তি, কিন্তু তেওঁ বাৰু এজন মুখ্যমন্ত্ৰী হোৱাৰ উপযোগী আছিল নে? তেওঁ বাৰু কি কৰিলে অসমখনক? তেওঁ যি ৫ বছৰ অসমখন মন্ত্ৰিত্ব কৰিলে, তেওঁ কি কৰিলে বাৰু? অসমৰ প্ৰধান যি সমস্যা, এই সমস্যাই প্ৰথম সমস্যাটোৱে হৈছে যি বেদখল মুক্ত কৰিব লাগে। কোনে কৰিছে? হয়তো বহুজনে ক'ব, মোক কৈছে ইতিমধ্যে যে হিমন্ত বিশ্ব শৰ্মাইনো কি কৰিছে, কেইজন বিদেশী পঠিয়াইছে? হয়, এই প্ৰশ্নটো মোৰো আপোনালোকৰ দৰেই আছে। হিমন্ত বিশ্ব শৰ্মাই, মই আগৰ কেইবাটাও ভিডিঅ'ত কৈছোঁ, প্ৰকৃততে তেওঁ এই যিসকল বিদেশী বাংলাদেশী, এইসকলক বাৰু ইয়াৰ পৰা পঠিয়াই দিছেনে? মই কেইবাটাও ভিডিঅ'ত কৈছোঁ যে কেৱল তেওঁ যিটো মানুহক ভেলকিবাজি কৰি আছে,
কেতিয়াবা আপোনালোকে লক্ষ্য কৰিছেনে বাৰু যে তেওঁ প্ৰকৃততে কেইজনমান পঠিয়াইছে? অসমত কিমানজন বাংলাদেশী আছে বাৰু? কিয় হিমন্ত বিশ্ব শৰ্মাই পঠিয়াব পৰা নাই? এইবোৰ প্ৰশ্ন এতিয়াও মোৰ হৃদয়ত আছে জমা হৈ। এনেকুৱা নহয় যে সেই প্ৰশ্নবোৰ মই পাহৰি গৈছো, কিন্তু বৰ্তমান সময়ত আমি এইটো কথা পতাৰহে প্ৰয়োজন। কালিলৈকে যিমানবোৰ চৰকাৰ দেখিলো, প্ৰতিখন চৰকাৰকে আপুনি লক্ষ্য কৰি চাওকচোন, বিদেশী বাৰু এজনমান কোনোবাই খেদিছেনে? আজি আমছুৱে দিল্লীত গৈ তেওঁলোকে আন্দোলন কৰিছেগে, মুছলমানৰ ওপৰত, সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই আমছুটো কোন? কৰ পৰা সৃষ্টি হোৱা? এই আমছুৱে আচলতে বিদেশী নহয়নে? দুৰ্বলতা আমাৰ, কাপোৰো খালি আমাৰ অসমীয়াৰ। আমি অসমীয়া আছো AGP থকাৰ অৱস্থাত এই আমছু আদিবোৰে বাহ ল'বলৈ কেনেকে সুবিধা পালে? কাৰণ আমাৰ মাজৰে এক শ্ৰেণী দালালে কেৱল দালালি কৰিলে, অসমীয়া মানুহখিনিৰ লগত এওঁলোকে দালালিগিৰি কৰি কেৱল গাদী দখল কৰিলে। তাৰ বিনিময়তে আজি আমি গোটেই অসমীয়া দিশহাৰা হৈছো। কোনে আজি আমাক নেতৃত্ব দিব আমি বিচাৰি হাহাকাৰ কৰিছো। আৰু এক শ্ৰেণী, অপ্ৰিয় সত্য কথা, এক শ্ৰেণী অসমীয়াই, তেওঁ আজি মই নামটো নলওঁ, মোৰ এজন কম দিনৰ চিনাকি বন্ধু, মোৰ পৰা বহুত ওপৰত শিক্ষিত, তেওঁ লেখা মেলা বহুত অভিজ্ঞতা আছে, তেওঁ যদি মোৰ ভিডিঅ'টো পায় নিশ্চয় তেওঁ চাব। প্ৰায় সকলো ব্যক্তিয়ে আচলতে কিবা এটা সংস্থাপনৰ আশাত, কিবা এটা চৰকাৰৰ পৰা মোটা অংক পোৱাৰ আশাত, কণ্টেক্ট পোৱাৰ আশাত, 2 নম্বৰীয়া হওক বা কিবা টকা পোৱাৰ আশাত যিকোনো এটা দলত গৈ ভৰ্তি হৈছেগে। আজি কোনোবা এজন ব্যক্তি দেখিছো তেওঁ এটা স্থিতিত আছে আৰু তেওঁ তালিক তোলাক কৰি গৈ হয় কংগ্ৰেছত সোমাইছে, নহয় ৰাইজৰ দলত, নহয় আজবত সোমাইছে, নহয় বিজেপিত সোমাইছে। তেওঁৰ উদ্দেশ্য এটাই মই দেখিছো, তেওঁক লাগে গাদী, নহলে তেওঁক লাগে চাকৰি, নহলে তেওঁক লাগে কিবা এটা কন্ট্ৰেকচুৱেল কিবা কন্ট্ৰেক্ট, য'ৰ পৰা তেওঁ টকা মাৰিব পাৰে, টকা লাগে। কিন্তু প্ৰকৃততে অসমখনক নেতৃত্ব দিব পৰা দল কোনটো, ব্যক্তি কোনজন, সেইটো কোনেও বিচাৰ কৰা নাই। সেয়েহে মই কৈছো, আজি কিছু সময়ৰ কাৰণে আপুনি কংগ্ৰেছ, AGP, বিজেপিৰ, ৰাইজৰ দল, আজব দল, এইবোৰ সকলো এৰি এজন অসমীয়া হৈ ওলাই আহকচোন। ব্যক্তি হিচাপে যদি চাব যাওঁ, সৰ্বানন্দ কথা মই ইতিমধ্যে কলো, তাৰ আগত প্ৰফুল্ল মহন্তৰ কথা কলোৱে, সেয়া আপোনালোকে জানে। আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো বহু ধৰণৰ কেলেংকাৰ আছে। বহু জনা ব্যক্তিয়ে কৈ থাকে যে তেওঁ কেলেংকাৰৰ পৰা বাচিবৰ কাৰণেই তেওঁ বিজেপিলৈ আহিল, আৰু বিজেপিত আহি তেওঁ সৌসিদিনা যিটো গৰু চোৰৰ এটা অপবাদ তেওঁৰ বিজেপি দলত ওলাইছিল, এই অপবাদবোৰ ঢাকিবৰ কাৰণেই কেৱল তেওঁ এভেকশ্যনটো কৰিছে। প্ৰকৃততে এয়া জানো সত্য, এয়া জানো সঁচা? গৰু চোৰ যিটো অপবাদ ওলাইছে সেয়াক মই নুই কৰা নাই, সেয়া নিশ্চিত সত্য, কিবা আছে তাত। আজিৰ যিখন চৰকাৰ, এখেতলোকৰ দিনত যে ঘোটালা হোৱা নাই, মই তাক কেতিয়াও নকওঁ। তেখেতলোকে যে 2 নম্বৰী কৰা নাই, তেখেতলোকে যে নিজৰ কৰি ল'ব খোজা নাই চৰকাৰী ধন সম্পত্তি, সেয়া মই নুই কৰা নাই। মই ক'ব এইটোহে খুজিছো যে বৰ্তমান বিজেপি চৰকাৰখনে যি এভেকশ্যন কাৰ্যসূচী কৰিছে, এয়া ভুল কৰিছে নেকি বাৰু? এয়া প্ৰকৃততে মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰা হোৱা নাইনে বাৰু? 80 চনৰ পৰা ৰাজনৈতিক আপুনি এই বাট চোৱাত চাওকচোন, কোনে বাৰু এনে কৰিছিল? আজি ইমান হাজাৰ হাজাৰ বিঘাৰ মাটি, শ বিঘাৰ মাটি যি বেদখল মুক্ত কৰিছে, কিমানখন সত্ৰৰ ভূমি তেখেতে পুনৰুদ্ধাৰ কৰি দিছে। আজি বৰদোৱালৈকে চাওক আপোনালোকে, আৰু কেইবাঠাইতো, এতিয়া মোৰ নাম মনত নাই, ভিডিঅ'সমূহ কিন্তু ছেভ হৈ আছে, য'ত কেৱল এটি সাধাৰণ আকৃতিৰে এটি নামঘৰ মণিকূট আছে, সত্ৰৰ নামত সিমানে, তাৰ চাৰিওকাষে কেৱল মুছলমান, কেৱল মুছলমান। ক'ৰ পৰা আহিল সেই মানুহখিনি? এইখিনি দুৰ্বলতা কাৰ, আমাৰ নহয়নে? আমি অসমীয়া মানুহখিনি ক'ৰবাত কেনেবাকে কাপোৰো হৈ গৈছো নেকি বাৰু? আমাৰ অসমীয়াই নিজৰ মাটি সম্পত্তিবোৰ বিক্ৰী কৰিছো বিদেশীৰ হাতত। তাৰোবাদে এই যে আপোনাৰ ঘৰৰ কিনাৰতে থকা সত্ৰখনত আজি এই মুছলমান খোপাই যে, বাংলাদেশী খোপাই যে অধিগ্ৰহণ কৰিব পাৰিছে, কিয় বাৰু? আমাৰ এই দুখ নহয় নেকি বাৰু? মই উদাহৰণস্বৰূপে আজি সত্ৰসমূহক কওঁ, আপোনালোকক ৰজাই দান দি থৈ যোৱা আমাৰ
আহোম ৰজাই আপোনালোকক দান দি থৈ যোৱা, মুঠতে অসমে আপোনাক দিয়া অসমৰ সম্পত্তি সত্ৰৰ নামত যিমানবোৰ আপোনালোকৰ মাটি সম্পত্তি আছে, এইসমূহক কেনেকৈ বিদেশীয়ে কব্জা কৰিছে, কেনেকৈ বেদখল কৰিছে, কিয় তাৰ ওপৰত আপোনালোকে চকু ৰখা নাই? মই সত্ৰৰ সত্ৰাধিকাৰসকলক কৈছো, কেৱল হৰি নাম গাই ভোৰতাল বজাই মাহ প্ৰসাদ খাই থাকিলে ধৰ্ম ৰক্ষা নহব, কথাষাৰ মনত ৰাখিব। মই হাতযোৰ কৰি কৈছো, যদি আঙুলি জোকাৰি কোৱাত বেয়া পাইছে হাতযোৰ কৰি কৈছো, মাৰ্জনা কৰিব। কেৱল মাহ প্ৰসাদ খাই নাম গুণ গাই থাকিলেই ধৰ্ম ৰক্ষা কৰি থাকিলেই নহব। এই ধৰ্ম ৰক্ষা কৰিবলৈ, এই ধৰ্ম ৰক্ষা কৰা ভূমি ৰক্ষা কৰিবলৈ আমি হাতত তৰোৱালো ল'ব লাগিব, আমি যুদ্ধও কৰিব লাগিব। আপোনাৰ সত্ৰৰ নামত যিখিনি মাটি আছে, মই সেইসকলক কাপুৰুষ বুলি কৈছো। যিসকল সত্ৰাধিকাৰৰ মাটি বাংলাদেশীয়ে দখল কৰিছে, আপোনালোক কাপুৰুষ। কেৱল হাতত বুৰতাল লৈ খোলতাল বজাই প্ৰসাদ বিতৰণ কৰিলেই অসম ৰক্ষা নহব। আজি আপুনি চৰকাৰৰ ওচৰত হাত পাতিছে, আজি হিমন্ত বিশ্ব শৰ্মাই যেনিবা সেইখিনি কৰিছে, কালিলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নাথাকিব, তেতিয়া আপুনি কাৰ ওচৰত হাত পাতিব? গতিকে আপোনাৰ দায়িত্ব, আপোনাৰ মাটি সম্পত্তি ভেটি, আপোনাৰ সত্ৰখন আপুনি অধিকাৰী হয়। আপোনাৰ সত্ৰখনৰ নামত যিখিনি মাটি ভূমি আমাৰ আহোম ৰজাসকলে দি থৈ গ'ল, সেইখিনি মাটি ভেটি নিৰাপত্তা দি ৰখা দায়িত্ব আপোনাৰ। আপুনি এনে এখন কমিটি কিয় বনোৱা নাই? তাত কিয় এনে চিকিউৰিটি ফ'ৰ্চ আপুনি ৰখা নাই? কি অসমত সেই আপোনাৰ সত্ৰখনৰ যিখিনি সেৱক সেৱিকা আছে, তেখেতলোকৰ ব্যক্তিসকলৰ মাজত এনে কোনো পাহুৱাল ডেকা ল'ৰা নাই? সত্ৰখনত কি আয় ধন নাহে নেকি? চৰকাৰৰ পৰা পুঁজি নাহে নেকি? আপোনালোকে সত্ৰসমূহত বিশেষ চিকিউৰিটি কিয় আপোনালোকে মোতায়েন কৰা নাই? যাক দৰমহা হয় চৰকাৰে দিয়ক, কিংবা আপোনালোক সত্ৰৰ সংঘৰ পৰা আপোনালোকে দিয়ক। আপোনালোকৰ চাৰিওসীমা কিয় খেতি কৰা নাই? কিয় জংঘলে পেলাই থৈছে? আপোনালোকৰ তদাৰক কমিটি তালৈ যোৱা নাই, আপোনালোকৰ পহৰাদাৰে সেই চাৰিওসীমা পৰ্যটন কৰা নাই। গতিকে আজি বিদেশী মুছলমানে সেই মাটিখিনি অধিগ্ৰহণ কৰিব পাৰিছে, যাৰ কাৰণে কোনোবা এখন চৰকাৰে গৈ তাত জপিয়াই পৰিবলগীয়া হৈছে। আজি বিজেপি চৰকাৰ জপিয়াই পৰিছে, কাইলৈ এখন চৰকাৰ কেঞ্চেল হ'ব, আন এখন আহিব। কি তেওঁ জপিয়াই যাব? নাযায়, কাৰণ তেওঁলোকৰ উদ্দেশ্যই হৈছে এইসমূহক লৈ চৰকাৰ কৰা। আৰু যিটো আমি দেখি আহি আছো, কংগ্ৰেছে সেইখিনিয়ে কৰিলে। কেৱল ভোট বেংক ৰাজনীতি কৰি সকলো বাংলাদেশী মিয়া খোপাক আনি দিলে, আৰু আজিও সেইটো হৈয়ে আছে। বিজেপি চৰকাৰক সেইটো দুৰ্বলতা যে তেওঁলোকে অন্তত এই বাংলাদেশী বৰ্তমানো আহা যিটো ৰোধ কৰিব লাগে, তাক এতিয়াও কৰিব পৰা নাই। এইবোৰ এয়া চৰকাৰৰ দুৰ্বলতা। গতিকে মই আমাৰ অসমৰ যিখিনি সত্ৰৰ মাটি বেদখল কৰিছে বুলি আপোনালোকে কান্দিছে, আজি চৰকাৰৰ ওচৰত গোচৰ ধৰিছে, হিমন্ত বিশ্ব শৰ্মাই গৈ যুদ্ধং দেহী ৰূপেৰে আগবাঢ়ি গৈছে। মই আপোনালোকক কৈছো, আপোনালোকে এনে ফৌজ গঠন কৰক। আপোনালোকৰ সত্ৰখনত যি 1000 ঘৰ, 2000 ঘৰ, 500 ঘৰ মানুহ আছে, এই মানুহখিনিৰ মাজৰ পৰাই আপোনালোকে কৰ সংগ্ৰহ কৰক। নিশ্চয় আপোনালোকে সেই ভূমিখিনি আপোনালোকে খেতি কৰক। খেতি কৰি তাত উপাৰ্জন হোৱা ধনেৰে সেই যিসকল চিকিউৰিটি ৰাখিব, তেখেতলোকক দৰমহা দিয়ক। বেংগলোৰলৈ আহক, ইয়াত শ্ৰী শ্ৰী ৰবিশংকৰ আশ্ৰম আছে, কৰোৰ টকা তেওঁলোকে মাহিলী চিকিউৰিটি ফ'ৰ্চক দিয়ে। মই 2009 চনত ৰবিশংকৰ আশ্ৰমত চিকিউৰিটি ইনচাৰ্জ কাম কৰিছিলো। কমচে কম 50 জন চিকিউৰিটি মই নেতৃত্ব কৰি আছিলো। এই টকাবোৰ ক'ৰ পৰা আহে? হয়তো তেওঁক বিদেশী মহলে দিয়ে, কিংবা চৰকাৰে দিয়ে, হয়তো তেওঁৰ অন্যান্য কিবা প্ৰডাকশ্যন আছে, তেওঁৰ বহু ফেক্টৰী কিবা আছে। অসমৰ যিখিনি সত্ৰ, আমাৰ অসমৰতো গড়ে হগা দিয়া মাটি কয় ন, য'ত মানে উখুৰা ধান পেলালেও ধান গজি উঠে, এনে মাটিভূমি আছে। সেই মাটিভূমি খেতি নকৰে কিয়? যদি আমাৰ খেতি মাটিখিনি যদি আমি খেতি বাতি কৰো, তথা তাত আমি তদাৰক যদি ব্যক্তি ৰাখো, যাক চিকিউৰিটি কওঁ, তেতিয়াহ'লে আমাৰ মাটিখিনি নিশ্চিত কোনো বিদেশীয়ে অধিগ্ৰহণ কৰিব নোৱাৰে। আমাৰ দুৰ্বলতাৰ কাৰণে আজি বহু অসমীয়াই, কথাষাৰ সঁচা নে মিছা কওকচোন, আজি বহু অসমীয়াই নিজৰ মাটিকণ আধি দিছে। আধি কোনে কৰিছে বাৰু? খবৰ ৰাখিছেনে? আজি বহু অসমীয়াই ল'ৰা ছোৱালী দুটা তুলিলো আৰু দুইটাকে পঢ়ালো, আৰু ময়ো এজন বাবু আৰু বাবুৱনী হৈ মেমনি হৈ এজন অসমীয়া আজি বাবু হৈছে, আৰু মেডামজনী মেমনি হৈছে, হৈ নিজে খেতি বাতি নকৰে। কেৱল চাকৰি লাগে, গোটে কম্পিউটাৰ চলোৱা চাকৰি লাগে, খেতি বাতি কৰিবলৈ কাকো নপঠিয়ায়। থকা মাটিখিনি নিজেই নকৰে, গাঁৱৰ মানুহ এজনকো নিদিয়ে। গাঁৱৰ মানুহ এজনক তই মই ব্যৱহাৰ কৰিব, আহিবনো কিয়? আৰু অৱশেষত আজি
কোনে কৰিছে সেই মাটিখিনি জানেনে? বাংলাদেশী মূলৰে কিম্বা সেই মিয়া মানুহক আনি ঘৰৰ পিছফালে ঘৰ বনাই দিছে খেতি কৰিবলৈ। আৰু সিহঁতে আজি বাইদেউ দাদা ককাইদেউ কৈ কাইলৈ আপোনাৰ আহি বৰ ঘৰত বহিছে আৰু কাইলৈ আপোনাৰ বোৱাৰী জীয়াৰীজনীক সিহঁতে দুষ্ট চকুৰে দৃষ্টি নিক্ষেপ কৰিছে। কাৰ কাৰণে হৈছে? মোৰ অনুৰোধ এয়াহে যে নিজৰ যিখিনি মাটি সম্প্ৰতি ভূমি এইখিনিক চকু কাণ দিয়াৰ দায়িত্ব নিজেও লওক। আজি আমি হয়তো কৰবাত কামচোৰ হৈছো, অকমন্য হৈছো, গতিকে আজি বহু অসমীয়াই ক'ব পাৰিছে। আপুনি হয়তো ক'ব আপুনি ইমান কথা কৈছে, বিদেশত গৈ কিয় আছেগে চিকিউৰিটি কৰি। হয়, মোৰ নিজৰ মাটি বাৰী বৰ বিশেষ নাই, কেৱল ভেটি মাটি ঘৰটো বনাই আছো, গতিকে মই বিদেশতে কামানি কৰি আছো। যিসকলৰ মাটি ভেটি আছে মই সেইসকলক কৈ আছো, আপোনালোকে নিজৰ মাটি ভেটিত কিয় নিজে খেতি কৰা নাই? কিয় আনি মুছলমানক বহাই ৰাখিছে আধিধাৰী হিচাপে, চুক্তি হিচাপে? নিজৰ মাটি সম্প্ৰতি নিজে নিজে চকু কাণ দিয়ক। সত্ৰাধিকাৰসকলে নিজৰ সত্ৰৰ মাটিখিনি নিজে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক। উচ্ছেদিত লোকসকলে গৈ ভাড়াঘৰত আছে, দুটামান টকা বেছিকৈ পাই মিয়াক ভাড়াঘৰ দিছে। মূলতে অসমীয়া জাতিটো দোষী। আজিৰ অসমীয়াই নিজক নিচিনিলে। হয়, এতিয়া আহিছো বহুজন ব্যক্তিৰ আপত্তি। এই যে হিমন্ত বিশ্ব শৰ্মাই এভেকশ্যন কৰিছে মাটিখিনি, এই মাটিখিনি কি কৰিব? মোক এজন মোৰ কম দিনৰ চিনাকি সতীৰ্থই তেখেতৰ মনৰ আপত্তি এয়া হেনো বোলে বৰ্তমানৰ এই আদানী আম্বানীক মাটিখিনি গতাই দিব, গতিকে হিমন্ত বিশ্ব শৰ্মাই এভেকশ্যন কৰিছে। কথাখিনি হয় নেকি বাৰু? আপোনালোকৰ বোধেৰে তেনেকুৱা কয় নেকি বাৰু? তেতিয়া তেখেতলৈ মোৰ উত্তৰ গৈছিলে, যদি আদানী আম্বানীকো মাটিখিনি দিয়ে তেতিয়াহ'লে মই তাত বিৰোধ কৰিবলগীয়া একো নাই। আপোনালোকৰ মতামত জনাব, মোৰ যুক্তিটো সত্য হয় নে নহয়। মই নাজানো হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক দিয়ে নে নিদিয়ে সেই মাটিসমূহ। যদিও বা দিয়ে, সেই অৰণ্যসমূহ যদি দিয়েও, মই ভাবিছো য'ত আজি মিয়াই দখল কৰি আছে, যদি কোনোবা আদানী আম্বানীক যদি কিবা মাটি কিছু দিয়ে তেতিয়াহ'লে অসমৰ ক্ষতি হ'ব নেকি বাৰু? আদানী আম্বানীয়ে মাটিখিনি কি লৈ খাই গুচি যাব নেকি? হয়তো আপোনালোকে ক'ব মিয়াখিনিয়ে কি মাটিখিনি খাই লৈ যাব নেকি? নাযায়। মিয়াখিনিয়ে নিজৰ মাটিখিনি নহয়, আপোনাৰ মাটিখিনিকো খাব, আপোনাকো খাব। কিন্তু আদানী আম্বানীয়ে সেই মাটিখিনি কিবা কল কাৰখানা বহাব, ফেক্টৰী বনাব। আজি অসমত বহুত মাটি আছে, কি অসমত বায়ু নাই, পানী নাই, মাটি নাই? আজি মই নহয়, অসমত সহস্ৰজন যিটো কোম্পানীতে নাযাওক কিয়, প্ৰতিটো কোম্পানীতে অসমৰ ল'ৰা ছোৱালী আছে। কেৱল নহয় যে পঢ়া শুনা ডাঙৰ ডাঙৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ বিলাকহে আছে। আমাৰ দৰে 4th গ্ৰেড চাকৰি কৰা, শ্ব'ৰুম বিউটি পাৰ্লাৰৰ পৰা আদি কৰি জমেটো, ছুইগি, ৰেপিড' এই সমস্ত কাম কৰা, চিকিউৰিটি স্পেচিয়েলি অগণন মানুহ ভৰ্তি হৈ আছে। কিয় হৈ আছে? অসমত মাটি নাই, পানী নাই নে বায়ু নাই? কিয়? আজি আমি কিয় আছোহি? অসমত যদি আমি বেংগলৰলৈ অহাৰ আগত, মই 2003 চনত যেতিয়া বেংগলৰ আহিছিলো, বেংগলত এটি শিলশিলীয়া ৰাস্তা আছিলে, জংঘলময় আছিলে। আৰু আজি বেংগলৰ আহি চাওকহি বেংগলৰ পৰিৱেশটো কি হৈ গ'ল। ইয়াত যে ইমানবোৰ কোম্পানী আছে, গতিকেই আমি আছোহি। ইয়াত কেতিয়াবা কোনোজন ব্যক্তিয়ে কয় আপোনালোক যে অসমৰ পৰা ইয়াত আহিছে কাম কৰিবলৈ, অসমত কাম বন নাই নেকি? মাথাটোৱে কাম নকৰা হৈ যায়। অসমত মাটি সম্প্ৰতি নাই নেকি কাম বন কৰিবলৈ? বহুজন বিহাৰী ল'ৰাৰ লগতো মই যেতিয়া ৰেপিড' কৰি আছিলো, ডাঙৰ ডাঙৰ চাকৰি কৰা ৰেপিড' মই ল'ৰাক বহাই লৈ গৈছিলো, তেতিয়া পাতিছিলো। ক'ৰ পৰা? বোলে বিহাৰৰ পৰা। ক'ৰ পৰা? ইউপিৰ পৰা। মই বোলো আপুনি ইয়াত কিয় আহিছে বেংগলত কাম কৰিবলৈ, তাত নাই নেকি? সেই একেটা প্ৰশ্নই কৰিছিলো। তেখেতে কৈছিলে আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ নাই, আৰু তাত কোম্পানীবোৰ নচলে, উঠি গুচি আহে। কিয় গুচি আহে? প্ৰশ্নটো কৰি চাওক। আজি বাংগালোৰত, দক্ষিণ ভাৰতত
গোটেই ভাৰতবৰ্ষৰ মানুহ আহি ভৰি আছেহি। অসমত যদি কেৱল আমি সেই মাটিখিনি দখল কৰি বহি থাকোঁ কিংবা খালী হৈ থকাটো বিচাৰোঁ কিংবা মিয়াই থকাটো বিচাৰোঁ, তেতিয়াহ'লে আপুনিও এদিন ঘৰ বাৰী এৰি পলাব লাগিব। কিন্তু যদি সেই জেগাখিনি হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক দিয়ে, তেতিয়াহ'লে নিশ্চিততালে কিবা কল কাৰখানা যাব, আৰু সেই কল কাৰখানাখিনিত অন্ততঃ আমি গৈ কাম নকৰিলেও আজিৰ যি নৱপ্ৰজন্ম অসমত আছে, যিসকলে বছৰে বছৰে কোৱালিফাইড হৈ আছে, চাকৰিৰ কাৰণে বহি আছে, সেইসকলে নিশ্চয় কাম পাব। গতিকে মই কৈছোঁ, সেইজন বন্ধুক কৈছোঁ যিজন বন্ধুৱে হিমন্ত বিশ্ব শৰ্মাই এভেকশ্যন কৰি মাটিখিনি আদানী আম্বানীক দিয়াৰ ভয়ত এভেকশ্যনৰ বিৰোধ কৰিছে, সেইসকল মই অসমীয়াক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মায়ো মাটি ক'ৰবাত লোৱাৰ বদনাম মই শুনো, হয় নিশ্চিত লৈছে। আৰু এটা কথা মই এইটো কৈছোঁ, এজন মন্ত্ৰী ৰজা হোৱাৰ পিছত তেওঁ অকণমান মাটি সম্পত্তি লৈ চলি উদাসীন হৈ চলিব নোৱাৰে। কাৰণ ৰাতিপুৱাৰ পৰা গধূলালৈকে তেওঁৰ ঘৰত খোজনীয়া মগনীয়াকে ধৰি আবেদন নিবেদন কৰি যোৱা ব্যক্তি আনঅফিচিয়েলি বহুত থাকে। ক'ৰ পৰা দিব তেওঁ যদি এক্সট্ৰা কামানি কিছু নাথাকে? এইটো বাৰু অকণমান কমেডি কৰি কৈছোঁ, বেয়া পাই নল'ব। তেওঁলোকৰ একো একোটা মন থাকে। আজি হিমন্ত বিশ্ব শৰ্মাই ঘনীয়েকে যেনিবা কেইবা বিঘাৰো মাটি তেওঁ লৈছে, স্কুল কলেজ বনাইছে, সেইবোৰ কি কৰিছে? আজি অসমৰ মানুহে আছেনে নাই তাত? কিবা নিৰাপত্তা, কিবা কৰ্ম সংস্কৃতিত আছেনে নাই? কালিলে অসমীয়া কোনোবা এজন মানুহে, আজি উদাহৰণস্বৰূপে অখিল গগৈয়ে যিখন কি পাৰ্ক এখন যে বনাইছে, সেই পাৰ্কখনত ক'ৰ মানুহ আছে? সেই মাটিখিনি কাৰ? যিখন অখিল গগৈয়ে পাৰ্ক বনালে, সেই পাৰ্কখন কাৰ মাটি? অসমৰ মাটি। তেওঁ চেংচন কৰি লৈছে, তেওঁ দখল কৰি লৈ তাত তেওঁ এখন পাৰ্ক বনাইছে, সেই পাৰ্কখনত ক'ৰ মানুহ আছে? অসমৰে মানুহ আছে। অসমৰ কমচে কম বহুজন নিবনুৱাৰ পৰিয়াল আজি তাত চলি আছে। গতিকে অসমৰ যিবোৰ জংঘলময় অনাদায় মাটি পৰি আছে, অসমৰ যদি কোনো বিশেষ ব্যক্তিয়ে যদি দখল কৰি তাত কিবা কল কব্জা বনাইছে, কাৰখানা বনাইছে, বেয়া পোৱা আপত্তিটো ক'ত? মাটিখিনি তেওঁৰ নামতেই যেনিবা ল'লে। আজি উদাহৰণস্বৰূপে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নামত যেনিবা কেইবাশ বিঘাৰ মাটি লৈছে, লৈ কি কৰিছে? তেওঁ তাত কিবা স্কুল কলেজ কাৰখানা বনাইছে, তাত কোনে কাম কৰিছে? অসমৰ মানুহেই কৰিছে। গতিকে মই এইটোহে ক'ব খোজোঁ, এই যে হিমন্ত বিশ্ব শৰ্মাই বেদখল মুক্ত কৰা এই মাটিখিনি আদানী আম্বানীক দিয়াৰ ভয়ত আপোনালোকে মানে আন্দোলন কৰিছে, এই আপোনালোকৰ ভুল ধাৰণাটো আঁতৰাই পঠিয়াওক। যদি আদানী আম্বানীক দিয়ে ভালৰ কথা, সেই অনাদায় পৰি থকা মাটিখিনি তাত কিবা কল কাৰখানা হ'ব, আৰু আমাৰ অসমীয়া প্ৰজন্মই শিক্ষিত যুৱক যুৱতী তথা অকল শিক্ষিত যুৱক যুৱতী নহয়, এই যে হাউচকিপিং আদি কাম কৰা, ইয়াত আজি অসমৰো মোৰ কোম্পানীটোতে জাগিৰোডৰ এগৰাকী অসমীয়া খিলঞ্জীয়া মুছলমান ছোৱালীয়ে হাউচকিপিং কাম কৰি আছে। আজি তেওঁ নিজৰ পৰিয়াল এৰি থৈ এই বাংগালোৰত মোৰ অফিচত কৰি আছে হাউচকিপিং। যদি অসমত কিবা কোম্পানী থাকিলহেঁতেন, নিশ্চয় তেওঁ অসমতে থাকিলহেঁতেন। আৰু হয়তো আজি বাংগালোৰত কিবা কথাত কৈ দিয়ে ন, গাঁও এৰি আহিছ, টিকা মুচকন থাকিবি বুলি কয়। এইবোৰ বাৰু নকওঁ, বেয়া শুনে। কেতিয়াবা ক'ৰবাত দম দিয়ে, আপুনি সত্য কথাটো ক'লেও কয়, গাঁও এৰি আহিছ চুপচাপ থাকিবি, এনেধৰণেও ক'ৰবাত শুনিব পোৱা যায় মানুহৰ মুখত। আজি সেই পৰিৱেশটো নহলহেঁতেন যদি অসমত পৰ্যাপ্ত পৰিমাণৰ কোম্পানী থাকিলহেঁতেন। কিয় নাই? আজি অসমৰ বহুজন, আজি বিগত 2.5 বছৰত মই এটা এপাৰ্টমেণ্টত কাম কৰি আছিলোঁ এজন ইনচাৰ্জ হিচাপে। তাত অসমৰ কেইবাটাও পৰিয়াল আছে। কৰৰ কৰৰ টকা দি তাত ফ্লেট এটা সৰু সৰু ফ্লেট লৈ পেলাই তেওঁলোকে আছে। এই টকাবোৰ লৈ তেওঁলোকে কিয় অসমত উন্নয়ন কৰিব নোৱাৰে? অসমৰ মানুহৰ কাৰণে কেৱল ব্যক্তিকেন্দ্ৰিক মানুহবোৰ। কোন নহয় ব্যক্তিকেন্দ্ৰিক? গতিকে কৈছোঁ, বৰ্তমান যি এভেকশ্যন কাৰ্যসূচী চলি আছে, এই এভেকশ্যন কাৰ্যসূচীত প্ৰতিজন অসমীয়াই, এজন অসমীয়া হিচাপে আপুনি ৰাজনৈতিক যি আপুনি দলতেই নাথাকক কিয়, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈ কিংবা আৰু গগৈ, কিবা XYZ যাৰ যাৰ দলতেই নাথাকক কিয়, প্ৰত্যেক দলৰ ব্যক্তিয়ে মই ভাবোঁ যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই যি এভেকশ্যন কাৰ্যসূচী চলাই আছে, এই এভেকশ্যন কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মাক সহায় কৰাৰ প্ৰয়োজন। কাৰণ এই মানুহখিনি হৈছে বাংলাদেশী মূলৰ মুছলমান মানুহ, আৰু এই মানুহখিনি অপ্ৰিয় সত্য কথা যিসকল অসমীয়া মুছলমানে কথাখিনি শুনিছে, গাত পাতি নল'ব। আপোনালোক যদি অসমীয়া খিলঞ্জীয়া মুছলমান হয়,
তেতিয়াহ'লে অসমীয়া খিলঞ্জীয়াৰ পক্ষত কথা ক'বলৈ আপোনালোকে মুখখন চিনাকি কৰি দিয়ক। বহুজন অসমীয়া খিলঞ্জীয়া মুছলমানক ইতিমধ্যে চিনাকি কৰি ৰাখিছোঁ। আপোনালোকে যদিও কয় আমি অসমীয়া মুছলমান বুলি, কিন্তু আপোনালোকৰ পেটটো যেন সেই বাংলাদেশী মূলৰ মুছলমানখিনিৰ লগত, সিহঁতৰ দৰদত আপোনালোকে যেন চকু পানী উচুপে। বহুজনে আপোনালোকৰ ধৰ্মকেন্দ্ৰিক কৰি আপোনালোকে তাত প্ৰতিবাদ কৰে তেওঁলোকৰ হৈ, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে। আজি পাকিস্তানৰ জিন্দাবাদ দিয়া বহুতজনক অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা নহয়, তেওঁলোকক অন দা স্পট আচলতে গুলিয়াই মাৰিব লাগে। থাকে অসমত, খাই অসমত, আৰু অসমৰ সিহঁতে দুৰ্নাম কৰে, পাকিস্তানক জয়গান কৰে। সিহঁতক এৰেষ্ট কৰা নহয়, গুলিয়াই মাৰিব লাগে। আৰু সেই প্ৰতিজন দেশদ্ৰোহীকেই অন দা স্পট গুলিয়াই মাৰিব লাগে, যি অসমীয়া খিলঞ্জীয়া সত্তাৰ বিপৰীতে কাৰোবাৰ লগত যোগদান কৰিছে। গতিকে মই হাতজোৰ কৰি কৈছোঁ, যিসকল অসমীয়া খিলঞ্জীয়া মুছলমান, আপোনালোকে হাড়ে হিমজুৱে অসমীয়া, ভাষা সাহিত্য সংস্কৃতি আপোনালোকৰ অসমীয়া, আপোনালোকে অসমীয়া হৈ থাকক, অসমীয়াৰ লগত এক হৈ থাকক। আপোনালোকে ধৰ্মীকেন্দ্ৰিক সেই বাংলাদেশী মূলৰ মুছলমানখিনিৰ লগত যদি এক হ'বলৈ যায়, তেতিয়াহ'লে মনত ৰাখিব আপোনালোকৰ মাজত আমাৰ যেন সেই যিটো এটা বৈষম্য, বিভেদৰ দুৱাৰখন বহল হৈ যাব আৰু কিন্তু ক্ষতি হ'ব। গতিকে মই অনুৰোধ জনাইছোঁ, যিসকল অসমীয়া মুছলমান, আপোনালোকৰ কেৱল ধৰ্ম উপাসনা পদ্ধতিটোহে বেলেগ, কিবা কাৰ্যত কিবা পৰিৱেশত আপোনালোকৰ ধৰ্ম পৰিৱৰ্তন হৈ গ'ল, সেইটোত আপত্তি কৰা নাই। আপোনালোক অসমীয়া, ভাষা সাহিত্য সংস্কৃতি আপোনালোক অসমীয়া, আপোনালোক অসমীয়াৰ ক্ষেত্ৰত থাকক। আপোনালোকৰ ধৰ্মীয় উপাসনা পদ্ধতি মুছলমান হ'লেও আপোনালোক অসমীয়া। আজি যেনিয়েই চাওঁ তেনিয়েই কেৱল মুছলমানকেহে পাওঁ। আজি বৰদোৱা সত্ৰ, বৰদোৱা নামঘৰৰ যি আমাৰ মাটি ইতিমধ্যে বহু মুকলি কৰি দিছে, আৰু ইতিমধ্যে বহু ঠাই বেদখল মুক্ত কৰিবলৈ বাকী আছে। অসমৰ মানে 4ভাগৰ 1ভাগ মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই যেন এভেকশ্যন কৰিবলৈ তেওঁ মানে পাৰিছে, আৰু বাকী তৃতীয়াংশ আছেই। আশা কৰোঁ অসমৰ প্ৰতিজন নিজকে অসমীয়া বুলি যি গৌৰৱ কৰে প্ৰতিজন অসমীয়াই হিমন্ত বিশ্ব শৰ্মাক এই উচ্ছেদ কাৰ্যত সহায় কৰিব লাগে। যিকেইজন অসমীয়া খিলঞ্জীয়া এভেকশ্যনত তেখেতলোকে ঘৰ বাৰী হেৰুৱাব লগা হৈছে, তেখেতলোকক অসমৰ যি আমাৰ মন্ত্ৰী MLA দায়িত্বত আছে, গাঁও পঞ্চায়ত আছে, তেখেতলোকে যোগাযোগ কৰি চৰকাৰৰ লগত তেখেতলোকক উপযুক্ত ঘৰ ভেটিৰ বাৰীৰ কিবা সুবিধা কৰি দিয়ক। কাৰণ সেইসকল আমাৰ অসমৰ অসমীয়া খিলঞ্জীয়া। আমি অসমৰ খিলঞ্জীয়া নিৰাপত্তাৰ কাৰণেই আমি এইবোৰ যুদ্ধ কৰি থাকিব লগা হৈছে বুলি ভাবিছোঁ, আৰু এয়ে সত্য। গতিকে আমাৰ অসমীয়া যদি কেতিয়াবা উলুৰ লগত বগৰী পুৰা গৈছে, দুই এঘৰ অসমীয়া যদি কষ্ট হৈছে, তেখেতলোকে সেইখিনি সহ্য কৰি পুনৰ আবেদন সহকাৰে কিংবা চৰকাৰৰ সদিচ্ছাত সেইখিনি তেখেতলোকে যাতে পূৰ্ণ কিবা সহায় সহযোগ পায়, সেইখিনি মই আশা কৰিছোঁ তথা চৰকাৰক দাবী জনাইছোঁ। এতিয়া আপোনালোকৰ মতামত জনাওকচোন। ঠিক কৈছে, এইবোৰ কথা মিয়াক ভালপোৱা মিয়াৰ জোঁৱায়েকসকলে বুজিব নোৱাৰে। চাওক, কোনোসকলে কৈছে আপুনি ভকতি পন্থত আহিছে, আপুনি এনেধৰণেৰে হিংসাত্মক কথা কিয় কৈছে। চাওক, মই এজন ভকত, আকৌ কৈছোঁ, মানে ভকতি পন্থত মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছোঁ। সেইটো প্ৰতিজন মানুহৰেই জন্মছত্ৰ উদ্দেশ্য হ'ব লাগে ভকতি পন্থত যোৱাটো। লগে লগে আমি ৰাজনৈতিকভাৱে আমাৰ চাৰিসীমা ভূখণ্ড, আমাৰ পৰিৱেশটো সুস্থভাৱে তাক পৰিচালনা হৈ আছেনে নাই, সেইটোক গুৰুত্ব ৰখাটো আমি প্ৰতিজন সচেতন অসমীয়াৰ দায়িত্ব বুলি ভাবোঁ। কোনোবা এজন ভকতৰ কেৱল ঈশ্বৰৰ নাম লৈ বৰতাল বজাই মানে জীৱন নিৰ্বাহ কৰাটোৱে ভকতিৰ ধৰ্ম নহয়। মই যদি মোৰ দেশখন, মোৰ গাঁওখন, মোৰ যদি পৰিৱেশটো যদি মই লক্ষ্য নকৰোঁ, আজি অপ্ৰিয় সত্য কথা আপোনালোকে আকৌ চাওক, এই ভাৰতবৰ্ষখন হিন্দু সনাতন সভ্যতা সংস্কৃতিৰ, হিন্দু সভ্যতা সংস্কৃতিৰ দেশ। কিন্তু আজি হিন্দু সৌসিদিনা কাশ্মীৰৰ পৰা হয়তো সাধু কথা হৈ পৰিছে অসমীয়াৰ কাৰণে, বহুবাৰ শুনিছে এই কথাবোৰ, উপলব্ধি কৰিব পৰা নাই। মই এগৰাকী মহিলাৰ লগত কথা পাতিছিলোঁ মুখামুখিকৈ। তেওঁলোকে কাশ্মীৰৰ পণ্ডিত আছিলে, ব্ৰাহ্মণ পৰিয়ালৰ। তেখেতলোকে কৈছে
জীৱন বচাই আমি জীৱনৰ সৰ্বস্ব এৰি থৈ গুচি আহিলোঁ তাৰ পৰা। য'ৰ নিজৰ ভূমি আছিল, সেয়া ভাৰত ভূমি আছিল। তেওঁলোকৰ নিজৰ ঘটনৰ টকা পইচা দি তেওঁলোকে সজা ঘৰখন সকলো এৰি থৈ কেৱল প্ৰাণ বচাই গুচি আহিলে। বাংগালোৰত তেওঁলোকে স্থিতি লৈ আছেহি। আজি বহু উদাহৰণ, আপোনালোকে অকণমান কেৱল ভুৰুকিয়াই চাওক, অসমৰ কথাই চাওক। বহু ইতিমধ্যে জনজাতি গাঁও শূন্য হৈ গ'ল। কাৰ্বি মানুহ সেইখিনি আছিলে বোধ কৰোঁ, তাৰ পৰা ওলাই পত্তন মাৰিলে। কলৈ গ'ল? আজি সেইখন গাঁৱত এতিয়াও স্কুলৰ নাম ফলক যিখন আছে তাত অসমীয়া আখৰে লেখা আছে, অসমীয়া নাম। কোনোবা কাৰ্বি মানুহৰ নামত সেই স্কুলৰ নাম ফলকখন আছে, কিন্তু তাত অসমীয়া মানুহ, কাৰ্বি মানুহ নাই। তাত কেৱল মুছলমান মানুহ আছে। ক'ৰ সেই মুছলমান মানুহখিনি? গতিকে চৰকাৰলৈ মোৰ অনুৰোধ, নিবেদন এয়ে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি কাম কৰিছে, মই ধৰ্মকান্ত নাথে মই পূৰ্ণ সহযোগিতা সমৰ্থন কৰিছোঁ। আৰু মই আহ্বান কৰোঁ, মই আশা কৰোঁ প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াই যি নিজকে স্বাভিমানী অসমীয়া বুলি ভাবে, অকণমানো অসমীয়া জাতীয় চেতনা আছে, হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যটোত সহায় সহযোগিতা আগবঢ়াব। হিমন্ত বিশ্ব শৰ্মাই যদিও বাংলাদেশী মুছলমানক ইয়াৰ পৰা খেদি পঠিয়াবলৈ পাৰা নাই, অন্ততঃ এই যে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰিছে, এয়া কিন্তু হয়তো নহ'ব আৰু নুপজিব। অসম মূলকত আৰু কোনোবা এজন পুৰুষ আহিব, এনে কাম কৰিব। বৰ্তমান আমাৰ দায়িত্ব, চৰকাৰৰো দায়িত্ব যে সেই যিখিনি মাটি বেদখল মুক্ত কৰিলে, সেয়া যেন পুনৰ এই অপপদাৰ্থবোৰে, অপজীৱবোৰে, জংঘলবোৰে যেন পুনৰ তাত থিতাপি ল'বলৈ নাপায়। দুৰ্ভাগ্যৰ কথা, আজি ইমান ডাঙৰ ডাঙৰ বিল্ডিং পৰ্যন্ত বনাবলৈ কেনেকে সুবিধা পালে? মই আকৌ ঘূৰি পকি আহিছোঁ। সেই ওচৰৰ আমাৰ অসমীয়া মানুহবোৰ কলৈ গৈছিল? ক'ত মৰিছিল আপোনালোকে? কিয় দেখা পোৱা নাছিলে আপোনালোকে? নিশ্চয় আপোনালোকে ক'ব যে সেয়া আমি অসমীয়া সাধাৰণ মানুহে একো কৰিব নোৱাৰো, এখন চৰকাৰে কৰিব। সেই চৰকাৰবিলাক কোন আছিল? কোনে তাত কাৰেণ্ট সুবিধা দিছিলে? কাৰেণ্ট সুবিধা কোনে দিছিলে? চৰকাৰী ঘৰৰ সুবিধা কোনে দিছিলে? এয়া কেৱল ভোট বেংক ৰাজনীতি। এই আপাহতেই মই অসমৰ যিসকল মুছলমান ব্যক্তি, যিসকল প্ৰকৃততে বাংলাদেশী, সন্দেহযুক্ত বুলি কৈছে মিয়া, সেইসকলক মই কৈছোঁ, শুনক, এতিয়াও য'ত য'ত ভেকচন কৰিব বাকী আছে, এয়া হিমন্ত বিশ্ব শৰ্মাই ২৬ত তেওঁ পাৰে নোৱাৰে সেইটো পিছৰ কথা, সময়ত দেখা যাব। কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই কিন্তু তেওঁ কদম থমক নিদিব। গতিকে আপোনালোকক কৈছোঁ, কন্দাৰ আগতেই সময় হ'লে বাট নাচাই আপোনালোকে এতিয়াই টালি টোপোলা বান্ধক আৰু সেই অসমৰ ৰাইজৰ চৰকাৰৰ ভূমি আপোনালোকে মুক্ত কৰি দি থৈ আপোনালোক য'ৰ পৰা আহিছিল তলৈ গুচি যাওক। নহ'লে আপোনালোকৰ চকুৰ সন্মুখতে হাতোৰা পৰিবগৈ। আপোনালোকে তেতিয়া কান্দি কিন্তু লাভ নহ'ব। মোৰো এখন হৃদয় আছে। যেতিয়া সেই মহিলাসকলে কান্দিছে, সেই ল'ৰা ছোৱালীবিলাকে কান্দিছে, মোৰো এখন হৃদয় আছে, কান্দি উঠিছে। কাৰণ এটা এটা ইটা দি এখন ঘৰ সম্পূৰ্ণ কৰোঁতে কিমান কষ্ট লাগে ময়ো বুজিছোঁ। মোৰো ঘৰটো মই আধা সজাকে থৈ দিছোঁ, আহি বেংগলোৰত কাম কৰি আছোঁ, সি পৰিয়াল চলাই আছোঁ, মোৰ ঘৰটো বনাই হ'ব পৰা নাই। কাইলৈ যদি মোৰ ঘৰখন কোনোবাই ভাগি দিয়ে, হয়তো মই জীয়াই নাথাকিম, মোৰ সন্মুখত অহাটোক মই কামুৰি মাৰি পেলাম। প্ৰতিজন সেই মুছলমানৰো অন্তৰত মোৰ দৰে আচলতে ক্ৰোধটো আছে, থাকিব। কিন্তু তেওঁলোকৰ সেই ক্ৰোধে কাম এই কাৰণেই নকৰে, কাৰণ তেওঁলোক অপৰাধী। তেওঁলোকে চৰকাৰী ভূমি দখল কৰি অপৰাধ কৰিছে। গতিকে তেওঁলোকৰ লগত সেয়া হ'বলগীয়াই আৰু হ'বই। গতিকে মই কৈছোঁ, যিসকল মিয়া মুছলমানে অনাধিকাৰ প্ৰৱেশ কৰি অসমীয়া ভূমি দখল কৰি ৰাখিছে, চৰকাৰী ভূমি দখল কৰি ৰাখিছে, বেদখল কৰি ৰাখিছে, ঘৰ বিল্ডিং মছজিদ বনাইছে, মাদ্ৰাছা বনাইছে, সেইসমূহ আপোনালোকে নিজ হাতেৰে ভাঙি প্ৰয়োজনীয় পৰ্যাপ্ত বস্তুখিনি আপোনালোকে লৈ যাওক। আপোনালোকৰ য'ত য'ত ভূমি আছে তালৈ গুচি যাওক। চৰকাৰী ভূমি যদি আপোনালোকে নিজেই মুক্ত কৰি নিদিয়ে, তেতিয়াহ'লে আপোনালোকে এপদো বস্তু নাপাব। চৰকাৰে আজ পাৰ ৰুল জাষ্ট আপোনালোকে এটা এসপ্তাহৰ নটিচ দি সকলোবোৰ কিন্তু হাতোৰা লগাবগৈ। তেতিয়া কান্দি লাভ নহ'ব। আমাৰ দুৰ্ভাগ্য, হয়তো চৰকাৰৰো বিফলতা এয়ে যে অসমৰ পৰা বিদেশী মুক্ত কৰা কাৰ্যটো যেন আমি এতিয়াও উপনীত হোৱা নাই। আমি অসমীয়াই, প্ৰতিজন সচেতন অসমীয়াই তেতিয়ালৈকে আমি কিন্তু
চকু খুলিয়েই ৰাখিম যেতিয়ালৈকে অসমৰ পৰা বাংলাদেশীবিলাক আঁতৰি গুচি নাযায়। কেনে প্ৰকাৰে যায়, কোনে দিব, তেনেধৰণৰ এখন চৰকাৰৰ আমি আচলতে আশাত বাট চাই আছো। কিন্তু তাতোতকে পৰিতাপৰ কথাটো এই যে কিছুমান সুবিধাবাদী মানুহক কেৱল গাদীত বহুৱাই ৰাখিছে আৰু বহুৱাই ৰাখিবলৈ চেষ্টা কৰি আছে। মই আপোনালোকক কৈছো, কৰ্ম কৰি ভাত খাওক। মন্ত্ৰী MLAৰ পিছত ঘূৰি ফিৰি কোটা চাউল আৰু টকা পইচা পোৱাৰ ধান্দা এৰি দিয়ক যদি অসমীয়া হয় আপুনি। নহলে মনত ৰাখিব, আপুনিতো আজি হয়তো কিবা এটা চাকৰি পাব কিংবা টকা কেইটামান পাব মন্ত্ৰী MLAৰ পিছত ঘূৰি, কিন্তু কালিলে আপোনাৰ সতি সন্তানে সেই মাটি সম্পত্তি ভোগ কৰিব নাপাব। এই কথাষাৰ মনত ৰাখিব। ইতিহাস সাক্ষী, প্ৰমাণ চাওক। কাফেৰ বুলি কোৱা হয় একচেপ্ট মুছলমানৰ বাদে সকলো মানুহকে হিন্দুক কাফেৰ বুলি কোৱা হয়। এইটো বোলে তেওঁলোকৰ কোৰাণত লিখাই আছে, কোনো সাৰি নাযাব। আজি যে এই ভাইচাৰা যিটো কৰি আছে, আমি মানুহ বুলি কৈ আছে, এই ডাইলগটো বন্ধ কৰক, কাৰণ এই ডাইলগটো তেতিয়া কিন্তু কাম নিদিব। ইতিহাসলৈ চাওক, চকুৰ সন্মুখতে কিন্তু সকলোবোৰ তছনছ কৰিলে। ভাৰতৰ ইতিহাস, মঠ মন্দিৰসমূহ ভাগি চাৰাখাৰ কৰি দিলে। কোন আছিল সেইবিলাক? আৰু আজিও সিহঁতৰে বংশধৰে গোটেই ভাৰত, অসম নহয় ভাৰত আচলতে গোটেইবোৰ দখল কৰি ৰাখিছে। আৰু তাক হয়তো আমি প্ৰক্ৰিয়াৰ দ্বাৰা কিবা এটা কৰিবলৈ আমাৰ চৰকাৰে আচলতে পোৱা নাই। গতিকে মই কৈছো, সেইহেন এখনেই চৰকাৰ বৰ্তমান, যিখন বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। নাজানো কিমান দিনলৈ তেওঁ আৰু থাকিব। মই ভাবো বৰ্তমানৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অসমত অনাদিকাললৈ থাকক। কাৰণ আজি হিমন্ত বিশ্ব শৰ্মাই অন্তত যিখিনি কাম কৰিছে, এই কামখিনি কৰিব পৰা ব্যক্তি না হৈছিল না আৰু হ'ব। মই আকৌ কৈছো, মই হিমন্ত বিশ্ব শৰ্মাৰ 1500 টকীয়া দালাল বুলি নকব। মই হিমন্ত বিশ্ব শৰ্মাক বহুত প্ৰতিবাদ কৰি ৰাখিছো, বহুত অপোজ কৰি ৰাখিছো। নাজানো তেওঁ তালৈ গৈছে নে নাই। এজন মই সাধাৰণ ব্যক্তি হিচাপে, সচেতন ব্যক্তি হিচাপে যিখিনি মোৰ দায়িত্ব, সেই যি মোৰ অধিকাৰ মই তাক সাব্যস্ত কৰি ৰাখিছো। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰতিবাদ কৰি ৰাখিছো। ভুলটোক ভুল বুলি প্ৰতিবাদ কৰিবই লাগে। কিন্তু যিখিনি বৰ্তমান সত্য তেওঁ কাম কৰি আছে অসম আৰু অসমীয়াৰ কাৰণে, আপোনালোকে এনে নকব যে কেৱল এই 26ৰ আগন্তুক ইলেকশ্যনত জিকি তেওঁ পুনৰ 5 বছৰৰ কাৰণে গাড়ীখন লাভ কৰিবলৈ কৰিছে। যদিও বা সেয়া সত্য হয়, বৰ্তমান তেওঁ কৰা কামখিনি কি অমূলক নেকি? অসমীয়াৰ কাৰণে কিছু বাৰু কাম কৰা নাই নেকি তেখেতে? আগন্তুক 5 বছৰ আশা কৰো যদি হিমন্তক চৰকাৰৰ দায়িত্ব দিয়া হয়, তেতিয়াহ'লে অসমৰ যি মূল প্ৰধানতম সমস্যা, বাংলাদেশী মুছলমানক নিঃশেষ কৰা, মানে উচ্ছেদ কৰা, অসমীয়া মুক্ত এটা যিটো অসম পৰিৱেশ গঢ়ি দিয়া সমস্যা, তাত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যেন তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে মই আহ্বান কৰো, মই হাতজোৰ কৰো, হিমন্ত বিশ্ব শৰ্মাক বৰ্তমানে এভেকশ্যন কাৰ্যসূচীত আমি বিৰোধ নহয়, সমৰ্থন কৰিব লাগে, তেখেতক সহযোগ কৰিব লাগে। মই আৰু এষাৰ কথা কৈছিলো যে আজি লাইভ ভিডিঅ'টোত মই আৰু এষাৰ কথা উল্লেখ কৰিম। এই যে 1983 চনত বোধ কৰো, যিটো এটা নেলীৰ বৰ্বৰ নৰখাদক যিটো এটা দুৰ্ঘটনা বুলি মানুহে কয়, এটা অত্যাচাৰ হৈ গৈছিল। আপোনালোকৰ কেতিয়াবা সন্দেহ হয় নেকি বাৰু যে এই নেলীৰ হত্যাকাণ্ড পুনৰাবৃত্তি হ'ব নেকি? কেতিয়াবা হোৱাৰ উকমুকনি কৰবাত দেখিছে নেকি আপোনালোকে? নাই। সেইজনে নিশ্চিত এইবোৰ ভূইক্ষেপ অকণো কৰিব নোৱাৰিব। যিজনৰ গাত অকণমান হলেও অসমীয়া তেজ নাই, তেওঁনো এই কথাটো অনুশোচনা কৰিব কেনেকে? আচ্ছা, আজি এটা নিউজ চেনেলত মই সেই নেলীৰ ঘটনাটোৰ ওপৰত ওকালতি কৰা এটা ভিডিঅ' দেখিলো। মই পৰৱৰ্তী ভিডিঅ'টোৰ মাধ্যমত মই মোৰ কথোপকথন আগবঢ়াম বাৰু। বহুতো মুছলমানক হেনো বোলে পুৱা 8টাৰ পৰা গধূলা 6টালৈকে কচু কাটা দিলে, জাঠি জোং লৈ আহি। কোনে? অসমীয়া খিলঞ্জীয়াই, অসমৰ খিলঞ্জীয়াই দিলে। বহুতে তেজেদি ফালে। সেই অসমীয়াসকলক তেনেধৰণে মাৰিব নালাগিছিল। অসমীয়াই সেই মুছলমানসকলক তেনেকে মাৰিব নালাগিছিল। কিয় মাৰিছিলে বাৰু? অকণমান বিচাৰি চাইছেনে? কিয় মাৰিলে বাৰু? আৰু সেই মাৰিবলগীয়া কাৰ্যসূচী আৰু পুনৰ হ'ব নেকি বাৰু?
ক'ৰবাত বিচাৰ কৰি চাইছে নেকি? হিমন্ত বিশ্ব শৰ্মাই আচলতে সাম্ভাৱ্যমূলক তেনেধৰণে ভৱিষ্যতে আৰু এখন তেনেকুৱা যুদ্ধ আচলতে হ'বলৈ গৈ থকা যুদ্ধক মষিমূৰ কৰা সিদ্ধান্ত লৈছে নেকি বাৰু? অকণমান ভাবি চাইছেনে? সেই মুহূৰ্তত, সেই সময়খিনিত অসমত বাংলাদেশী যিসকল মুছলমানে আহি অধিগ্ৰহণ কৰিছিল, সোমাইছিল, অত্যাচাৰ কৰিছিল, সেই অঞ্চলত অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকৰ মাজত যি অন্যায় উপদ্ৰৱ কৰিছিল, তাতেই অতিষ্ঠ হৈ অসমীয়াই সেই নৰহত্যাৰ আচলতে সেই লীলা আক্ৰমণ কৰিবলৈ তেওঁলোক সন্মুখ হৈছিলে। আৰু ভৱিষ্যতেও তেনেকুৱা হোৱাৰ উকমুকনি যেন মই দেখি আছো। সেয়া হয়তো এদিন হৈ উঠিব, হ'বই লাগিব। যদি আপোনাৰ শৰীৰত অকণমানো তেজ আছে, নহ'লে মনত ৰাখিব, আপুনি হয়তো লুকাই পলাবলৈ কিনিও জেগা নাপাব, কাৰণ ইতিহাস সাক্ষী সকলোবোৰ দখল কৰি আহিছে। হয় ইছলাম গ্ৰহণ কৰাই আহিছে, নহয় আপোনাক মাৰি তাতে শেষ কৰিছে। মন পচন্দ সকলো জীয়াৰী যুৱতীক ধৰ্ষিতা কৰিছে। ইতিহাস সাক্ষী, সেয়া আপোনালোকেও জানে, মই নতুনকে কোৱাৰ কথা নাই। সেয়াই হ'বলৈ গৈ আছে যদি আপোনালোকে সজাগ আৰু সচেতন নহয়। আৰু সেই এখন সন্মুখত হয়তো কেতিয়াবা হৈ উঠিব নেকি এনেকুৱা এখন যুদ্ধকে আচলতে বিনাশ কৰি আছে যেন লাগে হিমন্ত বিশ্ব শৰ্মাই। আজি যদি হিমন্ত বিশ্ব শৰ্মাই এই মুছলমান খোপাক যদি এনেধৰণে অত্যাচাৰ কৰিছে বুলিয়ে কৈছো, যদি তেওঁলোকক নাশ নকৰে, বিনাশ নকৰে, তেওঁলোকক যদি মোহাৰি নেপেলায়, তেতিয়াহ'লে এওঁলোকৰ উপদ্ৰৱত দেখিছেনে আপোনালোকে? অসমীয়াই হেনো বোলে খেতি কৰিব নাজানে। সিহঁত অসমলৈ অহাৰ আগত অসমত কি খেতিয়ক নাছিল? অসমত অসমীয়াই যুদ্ধ কৰা নাছিল, মোগলক পৰাস্ত কৰা নাছিল, খেতি কৰা নাছিল, বৰটোপ চলোৱা নাছিল, তৰোৱাল চলোৱা নাছিল। আৰু আজি সেই মুছলমানে অসমক কয় অসমীয়াই হেনো বোলে খেতি কৰিব নাজানে, অসমীয়া নহ'লে, মিয়া নহ'লে বোলে অসমীয়া বোলে পেটত বান্ধি মৰিব। কথাষাৰ শুনি আপোনালোকৰ লাজ লাগিছেনে নাই? নাক আছেনে নাই আপোনালোকৰ? আজি মুছলমানৰ ইমান উপদ্ৰৱ বাঢ়ি গৈছে। আজি আঙুলি জোকাৰি কয়, আজি কালিৰ বাতৰিটো আপোনালোকে পাইছেনে নাই? এটা হাৰামখোৰ মিয়াই কয়, যদি লোকপিয়লত অসমীয়া ভাষাটো সিহঁতে মাতৃভাষা বুলি নেলেখে, তেতিয়াহ'লে অসমীয়া ভাষাটো বোলে গুচি যাব। ঘৰত থকা বেকা নলীয়া দাখন লৈ ওলাই আহিম, এফালৰ পৰা কাটি টুকুৰা টুকুৰো কৰি যাম, যদি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত কোনোবাই যদি এনেধৰণৰ আৰু বক্তব্য কৰ। সন্মুখত চৰকাৰ কিংবা মই আইন হাতত তুলি লোৱা তেনে অপৰাধ হ'লে ভয় কৰি নাথাকিম। তেনে কথা আৰু ক'বলৈ সাহ নকৰিবি তহঁত মিয়াই। অসমত আছ, আমাৰ দুৰ্বলতা সেয়া। অসমত আছ, অসমৰ হাৱা পানী মাটি খাই অসমত আছ, অসমত থাক। অসমৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি মানি, অসমক অসমীয়াক সন্মান কৰি মানুহ হিচাপে থাক, অসমীয়া মানুহ হিচাপে থাক। আৰু যদি তহঁতে নিজৰ মৌলবাদ যদি প্ৰতিষ্ঠা কৰিব বিচাৰ, তহঁতৰ যদি দাড়ি টুপি লুংগিৰ যদি তহঁতে আকাশত উৰাব খোজ, যদি ভাবুকি দিয় তহঁত নহ'লে আমাৰ অসমীয়া ভাষাটো শেষ হৈ যাব, ডিঙি কাটি দিম। আকৌ সেই সংগ্ৰাম হ'ব ৰাতিৰ ভিতৰতে। মনত ৰাখিবি দুবাৰ। আৰু তহঁতে দুঃসাহস নকৰিবি যে তহঁত মিয়াই অসমীয়া ভাষা যদি লোকপিয়লত নেলেখ, যাত মাতৃভাষা অসমীয়া বুলি অসমীয়া ভাষাটো শেষ হৈ যাব। কাটি কাটি পিচ কৰি দিম। তহঁত যেই নহ, কোন তহঁত অসমীয়া হলি কেনেকে? চোৰৰ বাচ্চাহঁত, তহঁত অসমীয়া হলি কেনেকে? তহঁতে অসমীয়া ভাষাটোক দম দিবলৈ দুঃসাহস কৰিছ। তই যদি অসমীয়া হ, অসমীয়া ভাষাটোক নেলেখো বুলি তই ক'বলৈ কেনেকে অধিকাৰ পালি? তই যদি অসমীয়া হ, তেতিয়াহ'লে তোক কোনে উচ্ছেদ কৰিবলৈ গৈছে? নিশ্চিত তই বাংলাদেশী বঙালীয়ে হ'ব লাগিব, মিয়াই হ'ব লাগিব। আৰু তই মিয়াৰ কাৰণে তই কান্দিছ। আমাৰ দুৰ্বলতা, আমাৰ কাপোৰ খালি, আকৌ কৈছো, আমাৰ সহানুভূতি সহনশীলতাৰ কাৰণে তহঁতে অসমত আজি থিতাপি লৈছ। য'ত যেনেকে আছ ততেই এজন মানুহ হৈ থাক, অসমীয়া মুছলমান ধৰ্মীয় মানুহ হৈ থাক। তাতকে যদি উভতগুৰে নাচি মৌলবাদী যদি তহঁতে জেহাদ বিয়পাবলৈ বিচাৰ, অসমীয়াক নিঃশেষ কৰাৰ যদি তহঁতে ভুলব্ৰসতও যদি তহঁতে মুখত নাম উলিয়াও, তেতিয়াহ'লে কিন্তু মনত ৰাখিবি, তহঁতৰ নিঃশেষ জপিয়াই পৰিম। সেই নেলি কাৰ্যসূচী দুবাৰ হৈ যাব। কিন্তু
যদি অসমীয়াক ভাবুকি দিবলৈ আকৌ দুঃসাহ কৰ, নেলি কাৰ্যসূচী দুবাৰা হৈ যাব। মই প্ৰত্যেকসকল অসমীয়াকে ক'ব খুজিছো, বিবেক বুদ্ধিত কিবা আছেনে নাই? অসমীয়া ভাষাৰ কাৰণে অসমীয়াই নিজৰ প্ৰাণ আহুতি দি গ'ল। কেৱল বছৰেকৰ মূৰত আপোনালোকে শ্বহীদ প্ৰণামো তোমাক ফুল ছটিয়ালে নহ'ব। প্ৰতি মুহূৰ্ততে অসমীয়াই সজাগ আৰু সচেতনতা হৈ থাকক। সিদিনা সেইটো মিয়াই কৈ উঠিছে, লোকপিয়লত যদি অসমীয়া ভাষা নিলিখে অসমীয়া ভাষাটো হেনো বোলে শেষ হৈ যাব। বিবেক আৰু বুদ্ধিত আছেনে নাই? মই সেইসকল দালালিক কৈছো, ৰাজনীতিৰ দালালিক, ফেকেন্দুৱা দালালিক কৈছো। তাৰ ফটো মই এড কৰিব এতিয়া নোৱাৰো যিহেতু লাইভ ভিডিঅ'। তেওঁৰ প্ৰতিটো কথাতেই কেৱল বিৰুদ্ধাচৰণ কৰি তেওঁ ভিডিঅ' কৰি থাকে। তেওঁ এজন পঢ়া শুনা ল'ৰাই, কোনোবা এজন অখিলৰ বুটকৰু পাৰ্টিৰ। তেওঁৰ এটা ভিডিঅ' মই দেখি তেওঁক ধন্যবাদ দিছো। তেওঁ খঙত জ্বলি পকি উঠিছে যেতিয়া অসমৰ অসমীয়া ভাষাৰ ওপৰত সেই মিয়াই যেতিয়া আক্ৰমণ কৰি কথা কৈছে, বোলে অসমৰ লোকপিয়লত যদি মিয়াই যদি অসমীয়া ভাষা মাতৃভাষা নিলিখে ভাষাটো শেষ হৈ যাব, তেতিয়া সেইজন মানুহো জাপ মাৰি উঠিছে। তেওঁ তেজত আচলতে খলকনি উঠিছে, পিৰাই উঠিছে। তেওঁ অসমীয়াত্বৰ চিনাকিটো দি দিছে তেওঁৰ বক্তব্যত। গতিকে কৈছো মহোদয়, যিসকল বিৰোধী পক্ষত আছে, আপুনি লুৰিণৰ পক্ষতে হওক কিংবা অখিলৰ পক্ষতে হওক, বা আপুনি এই আমাৰ গগৈ পুতেকৰ পক্ষতে হওক কিংবা আৰু কোনোবাৰ XYZ পক্ষত হওক, এক অসমীয়া হৈ থাকক। কেৱল ৰাজনীতিৰ গাদীখনৰ নামত বোকা ছটিওৱা বেপাৰটো আপোনালোকে এৰি দিয়ক। নহলে ইটো পাৰ্টিয়ে সিটো পাৰ্টি, সিটো পাৰ্টিয়ে সিটো পাৰ্টি বোকা ছটি কৰি থাকোঁতে এই বিদেশী সোপাই কিন্তু আহি আপোনালোকৰ মূৰত উঠি নৃত্য কৰিবহি। মনত ৰাখিব কথাষাৰ। আজি যদি অসমীয়া যদি এক হয়, এই যদি জহৰা বুনৰা নিচিনাকে যদি আপোনালোকে দল সংগঠনবিলাক নুখুলি পেলাই যদি অসমত যদি এটা অতি বেছি দুটা যদি আপোনালোকে জাতীয় দল হৈ থাকিলহেঁতেন, আজি এই মিয়াহঁতে এনেকে কোৱা অধিকাৰ নাপায়। আজি অসমীয়া মানুহখিনিৰ মাজতে আপোনালোকে পিটনিত গজাৰ দৰে বুনৰীয়া কিছুমান দল সংগঠন কিয় খুলিলে? লুৰিণজ্যোতি গগৈক কৈছো, তুমি কি ঘণ্টা ছিকিবলৈ দল খুলিলা? তুমি এজিপিতে নগলা কিয়? তুমি এতিয়াও তোমালোকক নাক কাটা তোমালোকৰ লাজ নাই। অখিল গগৈক কৈছো মই আকৌ, ঠেলা কটা খাই তুমি আজি বিধায়ক হলাহি, কি প্ৰয়োজন আছিল? তুমি কৰিছা কি? তোমাৰ শিৱসাগৰৰ সেইখন শিলখাকু দলং আজি কি হৈ আছে? শিলৰ খাকু নামেৰে যিখন বৰ দলং, সেইখনৰ আজি অৱস্থা কি হৈ আছে? তাৰ ওপৰে এতিয়াও গাড়ী মটৰ চলি আছে। সেই দলংখন যিটো তাৰ পৰিৱেশটো নদী আছিলে, সেইখন পৰিষ্কাৰ কৰি অন্তত এটা ডেকৰেট কিয় বনাই ৰখা নাই? পৰ্যটক ব্যৱস্থাৰ স্থলী কৰি কিয় ৰখা নাই? আপুনি কি ঘণ্টা ছিগি আছে বিধায়ক হৈ শিৱসাগৰত? শিৱসাগৰখন কেনেধৰণে আপুনি পৰিচালনা কৰিব লাগিছিল? আহক বেংগলৰলৈ আহক আপুনি, মই দেখুৱাই দিওঁ বেংগলৰ ধৰ্ম মন্দিৰবোৰ, ইয়াৰ যিবোৰ পাশ্চাত্য পুৰণি যিবোৰ ঐতিহ্যপূৰ্ণ স্থানবোৰ দেখুৱাই দিওঁ। আহক, কেনে পৰ্যায় কৰি ৰাখিছে, প্ৰত্যেকতে চিকিউৰিটি আছে। আজি এটা ভিডিঅ' পালো যোৰহাটৰ নে কোন জেগাৰ লাচিত পাৰ্ক বোলা এডোখৰ জেগা ঘাঁহেৰে পাই জাম হৈ গৈছেগে। আজি কোনোবা এটা দল সংগঠনে গৈ ঘাঁহ কাটিছেগৈ। মই সুধিছো কিয়? সেইখন টাউন কমিটি মানুহবোৰ কলৈ গ'ল? সেই টকাবোৰ আপোনালোকে কি কৰে? সেইখন এখন লাচিত পাৰ্ক হয়, কোনোবা ফাউডেণ্টি মানুহৰ পাৰ্ক নহয়। ৰাস্তাৰ কিনাৰতে কিনাৰতে থকা এখন লাচিত পাৰ্ক, য'ত লাচিত বৰফুকনৰ মূৰ্তিটো আছে। তাত সদায় এগছিকৈ আচলতে চাকি জ্বলিব লাগে। আৰু সেই পাৰ্কখন কিয় সজাই পুৰাই ৰখা হোৱা নাই? তাত কিয় এজন চকীদাৰ ৰখা নাই? আহক বেংগলৰলৈ আহক। বেংগলৰ ৰাস্তাৰ প্ৰতি চাৰ্কুলে যি এটা সৰু সুৰা পাৰ্ক বনাই ৰাখিছে, তাত আপোনালোকে আহক, এজন চিকিউৰিটি বহাই ৰাখিছে। কিয়? অসমত টকা নাই? অসমৰ আপোনালোকৰ পৌৰসভা কমিটিৰ টকা নাই? আপোনালোকৰ নগৰ সমিতিৰ টকা নাই? আপোনালোকে এটা চিকিউৰিটি নিয়োগ কৰিব নোৱাৰে? সেইবোৰ যিবোৰ আমাৰ অস্তিত্বপূৰ্ণ সেইবোৰ বিশেষ কীৰ্তিচিহ্নবিলাকত কিয় আজি বনৰীয়া হৈ যাব লৈছে? সেই শিলখাকু দলংখন কিয় আজি অবৰ্ণনীয় পৰিৱেশ হৈছে? আপুনি কি কৰিছে বিধায়ক হৈ মই সুধিছো? আৰু কি কৰিব আপুনি কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ? নিজৰ আপুনি সেই আমাৰ শিৱসাগৰ ঐতিহ্যপূৰ্ণ শিৱসাগৰ, সেইখন গোটেইখন অৱস্থা নাই, ফটলৌ ফাট দি আছে। শিলখাকুখনে আপোনালোকে চাওকচোন। নিশ্চয় আপোনালোকে দেখিছে, কেতিয়াবা ভিডিঅ'ত দেখো, কোনোবা ইউটিউবাৰে ব্লগাৰে গৈ দেখুৱাইগে গোটেই জংঘলময় অৱস্থা শেষ। কিয় সেই শিলখাকুখন পৰিষ্কাৰ কৰি সজাই পুৰাই তাক লাগিলে পানী নি তাক সজাই পুৰাই ৰাখি এটা পৰিৱেশ গঢ়ি ৰাখিব নোৱাৰিনে? এইখন আমাৰ ৰজা মহাৰজাই কৰি থৈ যোৱা, আমাৰ আহোম ৰজা স্বৰ্গদেৱসকলে গঢ়ি থৈ যোৱা দলং। এতিয়াও সেই নামটো আছে বিহুগীতত, এতিয়াও শুনো সেই কথাটো। সেই শিলখাকুখন এতিয়াও শেষ হৈ যোৱা নাই। তাৰ ওপৰেদি হাজাৰ কুইণ্টল টনৰ লোডৰ গাড়ী গৈ আছে। সেই দলংখন কিয় সুসজ্জিত কৰি ৰখা হোৱা নাই?
আপুনি কি কৰিছে? মই অখিল গগৈক সুধিছোঁ, মহোদয় আপুনি কি কৰিছে? কেৱল ঠেলা কটাবোৰ খাই খাই য'তে য'তে নলগা জেঙত লাগি লাগি আপুনি বিধায়ক হ'লহি। তাত বাদে আপুনি কি কৰিছে? অসমখনক আজি কি কৰিছে? কাইলৈ আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ কি কৰিব মই আপোনাক সুধিছোঁ। প্ৰফুল্ল মহন্তই কি ভেণ্টা ফুলালে দেখিলোঁ সেয়া। সৰ্বানন্দ সোণোৱালে উজনি নামনি কৰি গ'ল, কি কৰিলে সেয়া দেখিলোঁ। আজি এতিয়া তেওঁ কেৱল এজন বৈৰাগী পুৰুষৰ দৰে, বৈৰাগী পুৰুষেই আৰু তেওঁ খালি কৈ থাকে। হিমন্ত বিশ্ব শৰ্মাক কিবা কাট মাৰি মাৰি কিছুমান কথা কৈ থাকে। এইবোৰ কথাই নোখোৱাই মহোদয়। এখন দেশক ৰাজ্যক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী হ'বলৈ হ'লে ভকতি মাধ্যমৰ লগতে তৰোৱালখনো ৰেডি ৰাখিব লাগিব। এফালে যদি দুহাত জৰি কাৰোবাক ৰাম ৰাম কৈছে, আনফালে এইখনো ধৰিব লাগিব। আপুনি কি কৰিলে আপোনাৰ 5 বছৰ কালত? কি কৰিলে আপুনি? আজি আপোনাৰ এটা মই পোষ্ট পাইছোঁ, আপোনাৰ বক্তব্য নে কি নাজানো। হয়, আপোনাৰ এটা ভিডিঅ' পাইছোঁ, ধন্যবাদ আপোনাৰ। আপুনি কৈছে অসমৰ অসমীয়া ভাষা জীৱনে মৰণীয়ে অসমৰ ভাষা অসমীয়া হৈ থাকিব লাগিব। এই কথাষাৰকে আপুনি কিয় ক'ব নোৱাৰিলে আপোনাৰ ৰাজত্ব কালত? আজি এই বৰাক উপত্যকাখন ক'ৰ? সেইখন অসম নহয় নেকি? তাত অসমৰ ৰাজ্য ভাষা, মাতৃভাষা, চৰকাৰী ভাষা অসমীয়া কিয় নকৰিলে আপোনাৰ ৰাজত্ব কালত? কিয় নকৰিলে আপুনি? কিয় সাহস নহ'ল আপোনাৰ? এতিয়া আপুনি কি তেজেদি ফালিবলৈ আহিছে অসমীয়াৰ মাজত যে অসমীয়া ভাষা অসমীয়াৰ কাৰণে হৈয়ে থাকিব? কিয়? তেতিয়া আপুনি এষাৰ বক্তব্য কিয় নকৰিলে? মই খুজিছোঁ লুৰিণজ্যোতি গগৈ, তুমি যেতিয়া ছাত্ৰ সন্থাত আছিলা, তোমাৰ যিটো স্পিকিং, তোমাৰ যিটো ভইচৰ তোমাৰ এক্সপ্ৰেছন আছিলে, আজি তোমাৰ সেইটো কলে গ'ল। এটা মিথ্যাবাদী যেন কাৰোবাৰ টিকাত পানী চেটিওৱাৰ যিটো এটা নিৰ্লজ্জ প্ৰায় মুখেৰে তুমি কেৱল বক্তব্য ৰাখা, তোমাৰ সেই তেজ কলৈ গ'ল? তুমি জাতি মাটি ভেটিৰ কাৰণে যিবোৰ কথা পাতিছিলা, আৰু এতিয়া তোমালোকক কি এটা সন্মিলিত পাৰ্টি লাগে? কিয়? বিজেপি চৰকাৰক পৰাভূত কৰিবলৈ। তুমি চৰকাৰলৈ আহি কি কৰিবা মই সুধিছোঁ তোমাক। তুমি অসম চৰকাৰলৈ অহা, মই সেইকাৰণে প্ৰথমেই কৈছিলোঁ, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ কোনো প্ৰয়োজন নাই। মই সুধিছোঁ তুমি ৰজা হৈ কি কৰিবা? অখিল গগৈ তুমি ৰজা হৈ কি কৰিবা? গৌৰৱ গগৈক সুধিছোঁ তুমি ৰজা হৈ কি কৰিবা? তোমাৰ দেউতাৰাই কৈ গ'ল, তেওঁ এজন ভাল, হাৰ্দিক তেওঁ এজন ভাল মানুহ আছিল বাৰু, কিন্তু মন্ত্ৰীৰ কাৰণে উপযুক্ত কেৰেক্টাৰ মানুহ নাছিল। কাৰণ মন্ত্ৰী হ'বলৈ হ'লে কেৱল কাউৰীক বগা ভাত ছটিয়াই থকাই দায়িত্ব নহয়। মই হিমন্ত বিশ্ব শৰ্মাক কেইবাবাৰো কৈছোঁ যে কেৱল 1200 টকা 1500 টকা দিয়াই এখন চৰকাৰ চলোৱা মন্ত্ৰীৰ দায়িত্ব নহয়। ভৌগোলিক পৰিসীমা, জনগাঁথনি ইয়াৰ শুদ্ধ ৰূপত আছেনে নাই, স্থিৰভাৱে আছেনে নাই, তাক চকু ৰখাটো এজন মন্ত্ৰীৰ দায়িত্ব, কৰ্তব্য। তৰুণ গগৈয়ে সেইখিনি কৰিব নোৱাৰিলে। তেওঁ এটা কথা কৈছিল, ক'ত বাংলাদেশী আছে যদি উলিয়াই দিয়ক, লৈ যাওক। আৰু তেওঁৰ পুত্ৰ আজি গৌৰৱ গগৈয়ে কি বাংলাদেশী মুক্ত অসম দিব আমাক? মই সুধিছোঁ সেইসকল অসমীয়া কংগ্ৰেছক। আজি মোৰ এজন কম দিনৰ চিনাকি যি বন্ধু আজি কংগ্ৰেছলৈ গৈছে, তোমাক ধন্যবাদ জনাইছোঁ। যোৱা তুমি কংগ্ৰেছে কৰা, তোমাৰ চাকৰি বাকৰি এটা তুমি তাৰ পৰা উলিয়াই লোৱা, তোমাৰ জীৱন জীৱিকা চলাই যোৱা, মই মানা কৰা নাই। কিন্তু বৃক্কি নাযাবা বন্ধু, বৃক্কি নাযাবা। অসমৰ প্ৰধানতম সমস্যা বিদেশী মুক্ত আমাক অসম লাগে। কোনে দিব? মই জানো হিমন্ত বিশ্ব শৰ্মাই দিব পৰা নাই, কিন্তু তুমি বাৰু অকণমান মোক মানে 0.1% কিবা এটা মাইনাছৰ ক্ষেত্ৰত আনি ক'ব পাৰিবানে যে তোমালোকৰ চৰকাৰ আহিলে, কংগ্ৰেছ আহিলে অসমক বাংলাদেশী মুক্ত অসম কৰিব, কিংবা অসমত বেদখল মুক্ত কৰিব, এটা ঘৰত হাতুৰা লগাব বুলি ক'ব পাৰিবানে? মই সুধিছোঁ অখিল গগৈক, আপুনি লগাবনে এটা ঘৰত হাতুৰা? দাড়ি মানে টুপি লগোৱা কাৰ্যসূচীটো বাৰু চবেই কৰিছে, কাৰণ এইটোত ৰাজনীতি, কেৱল ভোট বেংক লাগে। মই সুধিছোঁ আপোনালোকক, অখিল গগৈক সুধিছোঁ, লুৰিণজ্যোতিক সুধিছোঁ, গৌৰৱ গগৈক সুধিছোঁ, যিসকল অসমীয়া হিচাপে ৰাজনীতি কৰি আছে, মোৰ চকুৰ সন্মুখত থকা বাৰু নাম জনাই এইসকলে, বাকীসকল যিয়ে নহওক প্ৰত্যেককে কৈছোঁ, আপোনালোকে কি কৰিব অসমত? মানিছোঁ আপোনালোকে কাইলৈ বিজেপি পৰাভূত কৰিলে, কৰি পেলাই আপোনালোকে সন্মিলিত এখন চৰকাৰ গঠন কৰিব, কৰি অসমক কি কৰিব কওক? উত্তৰটো দিয়ক, কি কৰিব? আপোনালোকে যে কৈ থাকে মূল্য বৃদ্ধি হৈছে, অলপ কমন চেন্সবিলাকত ইউজ কৰি কওক, ক'ত মূল্য বৃদ্ধিটো হ'ল? আপোনালোকে আহিলে কি চব পানী দৰত কৰি দিব নেকি? মই সুধিছোঁ, মূল্য বৃদ্ধি যে হ'ল বুলি কৈ আছে, আপোনালোকে কি পানী দৰত দি দিব নেকি? মই বাংগালোৰলৈ যেতিয়া আহিছিলোঁ, চাউলৰ কেজি তেতিয়া ইয়াত আছিলে 6 টকাৰ পৰা 15 টকা হায়েষ্ট।
যিটো আজি চাউল 65-55 টকা চাউল, সেইটো তেতিয়া 15 টকা আছিল। আৰু যেতিয়া মই আহিছিলোঁ তেতিয়া মোৰ চাকৰিৰ দৰমহা আছিলে 3000 টকা 2003 চনত। মোৰ লগতে অহা কিন্তু কটয়ে 2200, 2400, 2800 কৰিছিল। মই ঈশ্বৰৰ কৃপাত ভগৱন্তই দিয়া এই শৰীৰটো কিংবা মোৰ হয়তো কিবা এটা পাৰদৰ্শিতাত মই 3000 টকাত জইন কৰিছিলোঁ। তেতিয়া মোৰ মাহিলী খৰচ মাত্ৰ 600 টকা হৈছিল। আৰু এতিয়া আহি মই সেই 22 বছৰ আগত সেই যিটো ৰেংকত জইন কৰিছিলোঁ, এতিয়া যদি এটা গাঁৱৰ পৰা ল'ৰা আহি জইন কৰে, সেই ল'ৰাটোৱে দৰমহা পাব ইয়াত 15,000 পৰা 25,000 টকালে। তেতিয়াহ'লে মই সুধিছোঁ, দাম ক'ত বাঢ়িলে কওক? আপোনালোক যে কৈ থাকে আকাশলংঘী দাম, গাঁৱত এটা হাজিৰাৰ দাম এতিয়া কিমান হ'ল? 500 টকা তলত এটা হাজিৰা নাহে। ৰাতিপুৱা 9টাত আহি আবেলি 5টাত মাজত 3 ঘণ্টা ব্ৰেক, 500 টকা কটকটকৈ দিব লাগিব। দাম কমিল ক'ত? এজন মানুহৰ 500 টকা খৰচ হয় নেকি? 1 কেজি চাউলৰ দাম আজি যেনিবা 50 টকা। এমোন ধানৰ দাম কিমান? আপোনালোকে মানিছোঁ, আপোনালোকৰ চৰকাৰ আহিলে যে আপোনালোকে কৈছে মূল্য বৃদ্ধি হৈছে, আপোনালোকে কি চব চব কম দাম কৰি দিব নেকি? ক'ত উৎপাদন কৰিব আপোনালোকে? পেট্ৰলৰ পৰ্যন্ত দাম কমাই দিব, একে গাড়ী মটৰ গাড়ী ঘোঁৰা চব দাম কমাই দিব। দৰমহাবোৰ কি কৰিব? মই সুধিছোঁ, এজন মাষ্টৰ চাকৰি, এজন সাধাৰণ 4th গ্ৰেড চাকৰি, 50,000 পৰা যাৰ 20,000 দৰমহা, এটা মই ইকুৱেল কৈছোঁ আপোনালোকক, এই দৰমহাখিনি লৈ কি কৰিব? চব যদি আপুনি পানী দৰতে দিয়ে, ফেক্টৰী প্ৰডাক্ট ক'ত কৰিব? চাওক, এই দামৰ কাৰণে আপোনালোকে যিটো পাগলামি কৰি থাকে, দাম বাঢ়িল, কতো দাম বঢ়া নাই, সমানে গৈ আছে, এটা বেলেঞ্চত গৈ আছে। আজি এটা নতুনকৈ অহা ল'ৰাই বেংগলোৰত, সি যদি 20,000 টকা দৰমহা পাইছে, তাৰ মাত্ৰ খাওঁতে আৰু ৰুমৰ ভাড়া মিলাই 5,000 টকা খৰচ হৈছে, তাৰ 15,000 বা 10,000 টকা তাৰ একদম বিলকুল জমা হৈ গৈছে। আৰু মই যেতিয়া 2003 চনত আহিছিলোঁ, তেতিয়া অতি বেছি 1200 টকা খৰচ হৈছিল। 800 পৰা 1000-1200 টকা অতি বেছি খৰচ হৈছিল। তেতিয়াহ'লে কিয়? ইকুৱেল সমানে হৈ আছে, দাম বঢ়া নাই। সেইটো কাৰণে ৰাজনীতি নকৰিব। আপোনালোক চৰকাৰ আহিলেও সকলো পানী কৰি দিব নোৱাৰে। এইটো এটা লেভেলত গৈ আছে। কেৱল দেশখন উন্নয়ন কৰাওক, কৃষিত সকলোকে উন্নয়ন কৰাওক, প্ৰগতিশীল কৰাওক। মোৰ কথা আহিল, আপোনালোকে আহি চৰকাৰত কি কৰিব? সেইবোৰতো হৈ গৈ থাকিব। অসমৰ প্ৰধানতম সমস্যা বাংলাদেশী মুক্ত কৰিব নেকি? যদি নকৰে, হিমন্ত বিশ্ব শৰ্মাক কি কাৰণত আঁতৰাব বিচাৰিছে? মই সুধিছোঁ পোনপটীয়াকৈ, আপোনালোকে কৰিব নেকি? নমস্কাৰ, দায় দোষ নধৰিব। মই এজন সাধাৰণ মানুহ, মই এজন অসমীয়া মানুহ। মই কোনো দল সংগঠনৰ মানুহ নহয়। মই এটা সৰু সুৰা চাকৰি কৰি বিদেশত আছোঁ। মই এক্সট্ৰা কাম কৰি খাওঁ। মোৰ নিজৰ কামৰ বাদেও মই এক্সট্ৰা কষ্ট কৰোঁ মোৰ ঘৰ সংসাৰ চলাবলৈ। কাৰোবাৰ পৰা ফ্ৰী বিচাৰি থকা মানুহ নহয়। মই এজন অসমীয়া মানুহ হওঁ। গতিকে মোৰ অসমীয়াৰ কাৰণে মই নিৰ্ভীকতাৰে সত্যটো কি মই তাক বিচাৰ কৰি মই মোৰ মত প্ৰকাশ কৰিছোঁ সৎ সাহসেৰে। কাৰণ মই কাৰোবাৰ ওচৰত হাত পতা বিক্ৰী যোৱা মানুহ নহয়। মই আশা কৰোঁ অসমৰ প্ৰত্যেকজন সচেতন ব্যক্তি, গাত এটোপাল জীয়া তেজ থকা ব্যক্তিয়ে মুখ খুলিব লাগে। অসমৰ ধৰ্মক্ষেত্ৰত যদি ব্যাঘাত জন্মিছে, কিংবা অসমত এই যদি ৰাজনৈতিক ক্ষেত্ৰত ব্যাঘাত জন্মিছে, প্ৰত্যেকজনে মাত মাতিব লাগে। প্ৰত্যেকজন মই ৰাজনীতিবিদক কৈছোঁ, যিসকলে ৰাজনীতিকৰ নামত আহিছে, আপোনালোকেও লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখক। অসম আৰু অসমীয়া যাতে কণ্টকমুক্ত হয়, আমি বিদেশী মুক্ত অসম পাওঁ। আপোনালোকৰ বক্তব্যত আছেনে সেয়া? আপোনালোকৰ শ্লোগান সেয়া আছেনে? অন্ততঃ আভুৱা ভাৰিবলৈকে তেতিয়াহ'লে কি দিব আপুনি? মই আকৌ কৈছোঁ, আজি যদি বিজেপিয়ে 1500-1200 দিছে, কাৰোবাক হয়তো আপুনি 2500 দিব। তাৰপিছত কি কৰিব? অসমীয়াক অকমান্য কৰিছে। আৰু কি কৰিছে? কৰ্ম সংস্থাপন দিয়ক, কৰ্ম ব্যৱস্থা অসমলৈ নিয়ক। অসমৰ যে এই বেদখল মুক্ত কৰিছে ভূমিসমূহ, তালৈ কোম্পানীসমূহ লৈ যাওক, কোম্পানী বহাওক। আমাৰ দিন গ'ল। অন্ততঃ আমাৰ ল'ৰা ছোৱালীবোৰে, আমাৰ তলৰ প্ৰজন্মই যাতে তাতে কাম বন কৰিব পাৰে, এইবোৰ যোগাযোগ কৰক। কেৱল দল সংগঠন কৰি আপোনালোকে এই হাজিৰা পুতলা পেট চলোৱা ধান্দাটো বন্ধ কৰক। আজি অসমৰ অসমীয়াই কাপোৰশালী কৰাৰ কাৰণে কোনোবা এক শ্ৰেণীৰ অসমীয়া ডেকা ল'ৰাই নিজৰ জীৱনটো উৎসৰ্গা কৰি কোনোবা দল সংগঠনত আহিবওলগীয়া হৈছে। সেয়া কেৱল আমাৰ দুৰ্বলতা। আৰু তাৰ পৰাই গৈ কোনোবাজনে ৰাজনীতিত গৈছে, আৰু কোনোবাজনে
যিজন প্ৰকৃততে আছে তেওঁ মলফুটো পোৱা নাই, বাই চিয়া কাটি কোনোবা দেশখনক আচলতে প্ৰবঞ্চনা কৰি আছে। নমস্কাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া, মহাশয় আপুনিও আহিলে লাইনলৈ, নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ ভদেশ্বৰ দাস বাপু আহিলে, কৃষ্ণ। মোৰ লাইভটো ইতিমধ্যে সামৰিবৰ সময় হৈছিলগৈ। আজি মোৰ লাইভৰ উদ্দেশ্য আছিলে বৰ্তমান আমাৰ অসমত চুকে কোণে আমাৰ অসমৰ বৰ্তমান প্ৰভাৱশালী চতুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি চৰকাৰী ভূমি বেদখল মুক্ত কাৰ্যসূচী তেওঁ হাতত লৈছে যুদ্ধং দেহী ৰূপে, এই কাৰ্যসূচীত মই ধৰ্মকান্ত নাথে মুক্ত কণ্ঠে সমৰ্থন জনাইছো তথা অসমৰ প্ৰতিজন অসমীয়াকে দল সংগঠন নিৰ্বিশেষে এই বিষয়টোত হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ, সহযোগ কৰিবলৈ, উৎসাহ দিবলৈ মই আহ্বান কৰি এই ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিছোঁ। এয়া আজি মোৰ ভিডিঅ'টোৰ উদ্দেশ্য আছিলে। মই আশা কৰোঁ অসমৰ প্ৰতিজন নাগৰিকে, প্ৰতিজন সচেতন অসমীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বিষয়টোত সহায় কৰক। হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতো ৰাইজৰ আপত্তি আছে, প্ৰতিবাদ আছে, চকু আছে, কিছু অভিযোগ আছে, সেয়া থকাটো সাধাৰণ কথা। সকলো মন্ত্ৰীৰে তেনেকুৱা কিছু বহল মন থাকে, কিছু নিজৰ কৰি লোৱা, সেইবোৰ থাকেই বাৰু। ভুল ত্ৰুটি ক'ৰবাত ৰৈ যায়, কিন্তু আমি চোৱাৰ প্ৰয়োজন। সেই মানুহজনাই যিবোৰ যদি মাটি সম্পত্তি নিজৰ নামত কৰিও লৈছে কিবা, তেওঁ লৈ নাযায়। অসমৰ ৰাইজৰ কাৰণেই তেওঁ কিবা কল কাৰখানা কব্জা নিশ্চয় ব্যৱস্থা কৰিব, তাত অসমৰ মানুহেই সংস্থাপিত হ'ব। সিদিনা অসমত আন্দোলন কৰিছিলে, যেতিয়া অসমত কিবা বিশাল মেঘামাৰ্ট কিবা কিবি গৈছিলে, বিগ বজাৰ আদিবোৰ গৈছিলে, প্ৰতিবাদ কৰা মানুহজনো আছিল অখিল গগৈ। অসমীয়া খিলঞ্জীয়া মূৰত মাধমাৰ মৰিব বোলে, মাধমাৰ পৰিব। মই সুধিছো, আজি সেই বিগ বজাৰবোৰত ক'ৰ মানুহ গৈছে? আপোনালোকে বিচাৰে নেকি যে অসমখন সেই তাহানিৰ অসমেই হৈ থাকক? বৰশী বাই কেৱল ৰাতিপুৱাতে গধূলালে বৰশী বাই দুটা পুঠি মাছ লৈ যাওক আৰু ঘৰত পুৰি যেনে তেনে পিটিকা কৰি খাওক। আজি সেই বিগ বজাৰ বিলাকত অসমৰ মানুহে কাম কৰি থকা নাইনে? কিবা অসমৰ যিখিনি থলুৱা মানুহ তেওঁলোকৰ ক'ৰবাত কিবা ব্যাঘাত জন্মিছে নেকি? নাই। কেৱল আপোনালোকক একোটা পইণ্ট লাগে, ৰাইজৰ মাজত আবুৱা বাঢ়ি ওলাই আহি আপোনালোকে ৰাইজৰ মাজত নেতা হ'ব কাৰণে। মই এহে কৈ আছিলো, যিসকল অসমৰ ৰাজনৈতিক ব্যক্তিয়ে নিজৰ ববীয়াকে যদি ক'ৰবাত অকণমান মাটি সম্পত্তি কৰি লৈছেও, বেয়া পাবলগীয়া একো নাই। কাৰণ তেওঁলোকে খাই নেপেলায়, কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান তাত ৰাখিব, যিবোৰ অসমৰ মানুহেই তাত কিবা তেখেতলোকে কাম কৰিব। আৰু আপোনালোকে যিটো ভয় কৰি আছিলে, হিমন্ত বিশ্ব শৰ্মাই মাটি সম্পত্তিবোৰ আজি তেওঁ এই যে এভেকশ্যন কৰি আছে আদানী আম্বানীক দিব। আদানী আম্বানীক দিলেও বেয়া পাবলগীয়া একো নাই মোৰ বোধেৰে, কাৰণ আদানী আম্বানীয়েও সেই মাটিখিনি খাই নেপেলায়। আদানী আম্বানীয়ে সেই মাটিখিনিত কিবা কিবি কল কাবজা কাৰখানা কিবা কিবি বহাব, ফেক্টৰী বনাব। আৰু তেতিয়া আমাৰ যিবিলাক প্ৰজন্ম তলৰ, আজি যি হাজাৰ হাজাৰ অসমীয়া আজি বিদেশত আছো, মোৰ 23 বছৰ হৈ গ'ল বিদেশত, মই অন্ততঃ আমাৰ যি প্ৰজন্ম সিহঁতে অন্ততঃ অসমতে ফেক্টৰীবোৰ গ'লে কাম কৰিব পাৰিব। গতিকে যদি আদানী আম্বানীকো মাটিবোৰ দিয়েও, দিব নেকি মই নাজানো, যদি দিয়েও মোৰ বোধে আপত্তি কৰিব লগা নাই অসমীয়াই, কাৰণ আদানী আম্বানীয়ে তাত কিবা ফেক্টৰী বনাব, তাত অসমীয়াই সংস্থাপিত হ'ব। গতিকে কৈছো, যদি কোম্পানী নবনাই সেই মাটিখিনি এনেই পৰি থাকে ভাল কথা, জন্তু জানোৱাৰ তাত মুকলি মনে বিচৰণ কৰিব, অন্ততঃ মুকলি বতাহ পাম। কিন্তু আদানী আম্বানীক দিয়াৰ ভয়ত এই বেদখল মুক্ত কৰাটো আপোনালোকে অপ'জ নকৰিব, কাৰণ এই বেদখল কাক কৰিছে? হয়, ক'ৰবাত আমাৰ খিলঞ্জীয়া 2-4 মানুহো উচ্চাৰিত হৈছে। মই আকৌ অনুৰোধ কৰিছো বিনম্ৰভাৱে, মুখ্যমন্ত্ৰী মহোদয় তথা তেওঁৰ যিখন কমিটি, তেখেতলোকে চিন্তা চৰ্চা কৰি অসমীয়া খিলঞ্জীয়া মানুহখিনিক বিবেচনা কৰি আগতেই নিৰাপত্তা দিয়া ব্যৱস্থা কৰক, এটি ঘৰ এখন বাৰীৰ ব্যৱস্থা কৰি দিয়ক। লগতে যিসকল বিদেশীয়ে, বাংলাদেশীয়ে, সন্দেহযুক্ত নহয়, মুছলমানে অসমৰ ভূমি বেদখল কৰিছে, অধিগ্ৰহণ কৰিছে, সেইসকলক নটিচ দিয়ক উইলিংলি, আৰু ইমিডিয়েট এভেকশ্যন কৰক, সেই মাটিখিনি খালী কৰক। কাৰণ এনে এটা জাতি যিটো নট অনলি অসম, গোটেই ভাৰতবৰ্ষৰ কাৰণে, সনাতন সভ্যতাৰ কাৰণে ইহঁত কাল ইতিহাস খুচৰি থাওক। মই ভিডিঅ'টো সামৰিম আৰু শেষত কৈছো, তেওঁলোকৰ হৃদয়তো ঈশ্বৰ আছে, সকলোৰে হৃদয়ত ঈশ্বৰ আছে।
তেতিয়াহ'লে মই এজন ঈশ্বৰ ভকতিৰ মানুহে কেনেকৈ সেই সকলক উচ্ছেদ কৰিবলৈ কৈছো বুলি হয় অপ্ৰিয় সত্য কথা। যদি আপুনি জীয়াই থাকিব খুজিছে, শ্ৰীকৃষ্ণই অৰ্জুনক গীতা শাস্ত্ৰত তাকেই কৈছে, সখা তুমি যাক আজি নামাৰো বুলি কৈছা, তুমি তোমাৰ সন্মুখত তোমাৰ আপোন সকলক দেখিছা, সেয়া তোমাৰ আপোন নহয়। যদি সেয়া তোমাৰ আপোন হলহেঁতেন আজি তোমাৰ লগত যুদ্ধ কৰিবলৈ নাহিলহেঁতেন। কাৰণ অৱশেষত তোমাক 5খন গাঁও দিবলৈ কোৱা হৈছিলে আৰু সেই 5খন গাঁৱে তোমাক নিদিলে। আৰু সেই নিদিয়া কুলাংগাৰ সেই দুৰ্যোধনৰ পক্ষত আজি তুমি যাক আপোন ভাবি তেওঁলোকৰ লগত যুদ্ধ নকৰো বুলি কৈছা, সেই সকল তোমাৰ বিপৰীতে যুদ্ধ কৰিবলৈ আহিছে। তুমি যদি নামাৰা তোমাক মাৰিব। গতিকে হে অসমীয়া, অকণমান যদি তোমালোকৰ জীয়া তেজ আছে, গীতা শাস্ত্ৰখনত কৈছে বহু পটন্তৰ আছে, বহু অৰ্থ আছে, গতিকে বহুজনে বহু পথ লৈছে, মই এক পথ বিচাৰি পাইছো। আততাইক বধন্তই দুখ নাহি কিছু বুলি কৈছে। যদি তুমি নামাৰা তেতিয়াহ'লে কালিলে তোমাক মাৰিব। এইটো ধ্ৰুৱ সত্য ইতিহাস সাক্ষী। কৃষ্ণই মোক শিকাইছে তুমি অকাৰণত জীৱ হিংসা নকৰিবা, জীৱ হত্যা নকৰিবা। কেৱল জিভাৰ লালসাত, পেটৰ পূৰ্তিৰ কাৰণে, মনৰ লালসাত তুমি জীৱ হত্যা নকৰিবা। কিন্তু আততাইক তুমি বধ কৰা, তাত কোনো পাপ নাই। তুমি মোতে শৰণ লোৱা, মই উদ্ধাৰ কৰিম। গতিকে কৈছো শুনক, আপুনি যদি আজি নামাৰে সেই কৌৰৱ ৰূপী মুছলমান বাংলাদেশীক যদি আপুনি আজি বধ নকৰে, সিহঁতক যদি কিবা প্ৰকাৰে যদি উচ্ছেদ নকৰে, অসমৰ ভূমিৰ পৰা যদি খেদি নপঠিয়ায়, তেতিয়াহ'লে মনত ৰাখিব এদিন আপুনি বেঘৰ হ'ব লাগিব। আপোনাৰ চকুৰ সন্মুখতে আপোনজনক আপুনি ধৰ্ষিতা হোৱা, মৃত্যু হোৱা দেখিব লাগিব। এয়াই সত্য। আৰু যদি এয়া আপুনি নিবিচাৰে, তেতিয়াহ'লে সময় থাকোঁতেই আপুনি দল সংগঠন সকলো ত্যাগ কৰি এজন অসমীয়া হৈ, স্বাভিমানী অসমীয়া হৈ আপুনি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন কৰাটো দৰকাৰ। শেষত যদি কথা প্ৰসংগত দুই এটা অশুভ শব্দ মই কৈ পাইছো, মাৰ্জনা কৰিব। কাৰণ যুদ্ধলৈ ওলাই গ'লে তৰোৱালে কিন্তু তেজেই বিচাৰি পায়। মই ব্যক্তিগতভাৱে ধৰ্মকান্ত নাথে দুহাত জুৰি মই সেৱা জনাওঁ সকলোকে। সমস্ত ভূততে মই ঈশ্বৰকে বিচাৰি পাওঁ, কিন্তু সেই একেটা মহান জ্ঞান দিয়া গুৰু মোৰ শ্ৰীকৃষ্ণ হৃদীশ্বৰে মোক জ্ঞান দিছে। তুমি শান্তিৰে জীয়াই থাকিবলৈ হ'লে, তোমাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে, তোমাৰ পৰিৱেশটো তুমি কৃষ্ণময় কৰি ৰাখিবলৈ হ'লে তুমি তোমাৰ পঞ্চ ইন্দ্ৰিয় খুলি ৰখা। আৰু য'তেই দেখিছা তোমাৰ শত্ৰু, অপজীৱ, অপতৃণ, তাক ইমিডিয়েট তুমি চাফাই কৰা। আৰু নহ'লে মনত ৰাখিবা, এলাহ নকৰিবা। আজি যদি এলাহ কৰা, কালিলে কিন্তু তোমাৰ সি কাল হৈ উঠিব। গীতা শাস্ত্ৰই মোক সিও এক জ্ঞান দিছে। গতিকে মই এক হাতে যদি কৃষ্ণ কৃষ্ণ নমো কৃষ্ণ কৰোঁ, আনফালে কিন্তু মই তৰোৱালো ধৰিবলৈ জানো। গতিকে মই প্ৰতিজন অসমীয়াক জনাইছো, আমি এজন সাধাৰণ ব্যক্তি হিচাপে আজি তৰোৱাল লৈ হাতেৰে ওলাই যাব নোৱাৰো। আমি এখন গণতান্ত্ৰিক চৰকাৰৰ নেতৃত্বত আছো, এটা ব্যৱস্থাত আছো। গতিকে আমাক এনে এখন চৰকাৰ লাগে, যিখন চৰকাৰে, যিজন নেতাই আমাক আমাৰ অসমীয়া জাতিক নেতৃত্ব দিয়ে, কাললৈ আমাৰ অসমীয়া জাতিক নিষ্কণ্টকা কৰি থৈ যায়, আমাক তেনে এখন চৰকাৰ লাগে। মই সেই সকল দল সংগঠনৰ নেতাক, শিক্ষিত লোকক কিংবা বুৰ্বক লোককো কৈছো, যিসকলৰ বিবেক বুদ্ধিত নাই, কিংবা যিসকলে বহুত পঢ়া শুনা কৰিছে, কেৱল টকাত বৃক্কি যাবলৈ খুজিছে, কোনোবা ৰাজনৈতিক দলৰ পকেটত সোমাইছেগৈ, সেই সকলক কৈছো, চাকৰি আৰু কেইটামান টকা লালসাইত আপুনি বিক্ৰী নাযাব। আপুনি প্ৰত্যেকজন একোজন অসমৰ সৈনিক হওক, আপুনি প্ৰত্যেকজন একোজন অসমৰ ৰণুৱা ঘোঁৰা হওক, আপুনি লাচিত হওক। আপোনালোক সকলোৱে যিসকলে দেশৰ কাৰণে কাম কৰিবলৈ ইচ্ছুক, সেইসকলে সুকীয়াকৈ দল সংগঠন নকৰি আপোনালোকে এটা দল হওক, অসমত এটাই দল হওক। এই বিজেপি, এজিপি, এই ৰাইজৰ দল, আজব দল, গাজব দল, আলটু ফালটু যিমান আৰু আপোনালোকে জন্ম হবলৈ ভাবি আছে এতিয়াও, এই প্ৰত্যেকবিলাকে এটা দল সংগঠন হওক। CM পদটো এটাই নহয়, আপোনালোকে লাগিলে 5টা কৰি লওক। অসমখনক এটা দলে আপোনালোকে নেতৃত্ব দিয়ক, তেতিয়াহে অসমৰ উন্নতি হ'ব। কাৰণ আজি যদি যদু
মুখ্যমন্ত্ৰী হৈছে, তেতিয়াহ'লে মধুৱে কাইলৈ তলৰ পৰা ঠেঙত ধৰি টানি থাকিলে না যদুৱে দেশ শাসন কৰিবলৈ চাব নে তেওঁ গাদীখন শাসন ৰক্ষা কৰিবলৈ চাব। তেনেকে কৰি থাকোঁতেই গোটেই অসমীয়া জাতিটো শেষ হৈ যাব। গতিকে কৈছো, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ কোনো আপত্তি নাই, মোৰ প্ৰয়োজন নাই। কেৱল আমাক লাগে এখন শান্তি সম্প্ৰীতিৰ শুদ্ধ অসমীয়া সংস্কৃতিৰে ভৰপূৰ এখন স্বতন্ত্ৰ কণ্টকময় অসম লাগে। আজিলৈ ৰাখিছো, ভুল ত্ৰুটি মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ, জয় আই অসম, জয় হিন্দ।